পেলালো ফোনটো ভঙা পিছত মানে ইমানেই মাৰিলে লাষ্টত মানে টেষ্টাৰটোৱে মোৰ এতিয়াও সেইখিনিত চুলি নাই মই দেখাব পাৰো মানে সেইখিনি টেষ্টাৰটোৱে মাৰি দিলে টেষ্টাৰটোৱে মাৰোতে আকৌ এবাৰ মাৰিব লওঁতে মোৰ নিজৰ ল'ৰাটো মানে মোৰ নিজৰ সন্তানটোৱে নমস্কাৰ জয়শ্ৰী মহাকাল মই বিকাশ আজি এটা নতুন ভিডিঅ'লৈ আকৌ উপস্থিত হৈছোঁ আপোনালোকৰ ওচৰত আজি এগৰাকী বা আছে আমাৰ লগত তেখেতৰ নাম ডিম্পী গগৈ আৰু তেখেতে নিজৰ জীৱনটো বহুত সংগ্ৰামেৰে আৰম্ভ কৰিছে আৰু সংগ্ৰামেৰে মানে চলি আছে এতিয়া আৰু কি ক'ম তেখেতৰ পৰা আমি তেখেতৰ যিখিনি এটা ষ্টৰি আছে বহুত বিদায় মানে বহুত এটা দুখ লগা ষ্টৰি আৰু সেই ষ্টৰিটো শ্বেয়াৰ কৰিম বুলি কৈ আজি আমাৰ এই ষ্টুডিঅ'ত উপস্থিত হৈছে আৰু আপোনালোকে কথাখিনি ভালকৈ চাব আৰু ভিডিঅ'টো যদি ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আমি তেখেতৰ নিজৰ মুখৰ পৰাই তেখেতৰ ইন্ট্ৰডাকশ্যনটো আৰু তেখেতৰ নিজৰ জীৱনৰ যিখিনি কাহিনী আছে কাহিনীখিনি অকণমান শুনিবলৈ চেষ্টা কৰোঁ বা আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে আপোনাৰ নামটো ৰাইজক অকণমান জনাই দিয়ক নমস্কাৰ শ্ৰী ডিম্পী গগৈ কোন ক'ত আপোনাৰ ঘৰ 2 নং ঘৰফলীয়া গাঁও ন আচ্ছা মানে ক'ত ডিষ্ট্ৰিক্ট যোৰহাট পৰে আপোনাৰ ডিষ্ট্ৰিক্ট যোৰহাট পৰে ন আচ্ছা আৰু বাকী এতিয়া মানে আজি আপুনি যিহেতু আমাৰ ওচৰত এটা ষ্টৰি আপোনাৰ ক'ম বুলি ভাবিছে ষ্টৰিটো মানে কেনেকুৱাৰ পৰা আৰম্ভ হৈছে আৰু মানে এতিয়া কি হৈ আছে কাহিনীখিনি ভালকৈ আমাৰ ৰাইজক অকণমান ভালকৈ বুজাই কওক মানে আপোনাৰ কাহিনীখিনিনো কি হ'ল আপোনাৰ আপুনি যিহেতু কৈছে মোৰ জীৱনটো মানে এটা সংগ্ৰামতকৈও এটা বেছি এটা বেয়া পৰ্যায়ত গৈছিল আৰু যিহেতু তাৰ পৰা আপুনি কেনেকৈ উদ্ধাৰ হ'ল আৰু আপুনি মানে কি হৈছিল আপোনাৰ লগত সঠিকভাৱে আপুনি কাহিনীখিনি ভালকৈ কওকচোন অকণ বুজাই কওক কাহিনী মানে কি অলপ মানে নিজৰো বেয়া লাগে কেতিয়াবা কাহিনীখিনি জনাব মন নাছিলে কিন্তু উপায় নাই এতিয়া জনাবলগীয়া হৈছে আৰু মানে কি হয় মোৰ জীৱনত বহুত প্ৰতিঘাত মই পাৰ কৰিবলগীয়া হৈছে হা মানে মই বুজাব নোৱাৰো কেতিয়াবা নিজেও ওজন হৈ পৰো মানে কিয় মোৰ লগত এনেকুৱা হৈছে মানে কিন্তু এতিয়া বুজাব নোৱাৰা মুহূৰ্তখিনিতো উপায়তো নাই মোৰ ফালৰ পৰা মানে মোৰ লাইফটো মানে আপুনি আপোনাৰ ষ্টাৰ্টিংটো মানে কিহৰ পৰা হৈছিলে মানে আপুনি ধৰি লোৱা সাপোজ আপুনি কোনটো টপিকত আপুনি কথাটো ওলায় মানে আপুনি বিবাহৰ টপিকত নে ভাল পোৱা ক্ষেত্ৰত বিবাহৰ টপিকত মানে ভাল পোৱাৰ বিবাহ একেটাই ন সেইখিনিত মানে মই ক'ব বিচাৰিছো আৰু মানে কি হয় মোৰ লাইফটো মানে বহুত বেলেগ এটা পৰ্যায়লৈ আহি আছে বা গৈ আছে বুলি ক'ব বিচাৰো বহুত ধোকা পাইছো মানে জীৱনত বহুত ডাঙৰ ধোকা পাইছো মানে ভাল পোৱা ক্ষেত্ৰত আপুনি ভাল পোৱা অকমান ক্ষেত্ৰত বা হাজবেণ্ডৰ ফালৰ পৰা বহুত ধোকা পাইছো হা মানে কি হয় মই বিয়া হৈছিলো বালিচাপৰি মাজগাঁও মোৰ ল'ৰা এটা আছে মই মানে তেনেকে ধৰা থাকিলো বহুত দিন থাকিলো আৰু হাজবেণ্ডৰ লগত বালিচাপৰিত য'ত বিয়া হৈছিলো মানে ত'ত থাকিলো মানুহজন প্ৰথম ঠিকে আছিলে এবছৰ বা যেতিয়া মোৰ ল'ৰাটো হোৱা নাছিলে মানে তেতিয়া মোৰ হাজবেণ্ড বহুত ভাল আছিলে মানে মোৰ লগত মানে যেতিয়া ৰিলেশ্যনশ্বিপখিনি আপোনালোকৰ মাজত বহুত ভালকৈ চলি আছিলে মানে মই মানে কেতিয়াবাকে ভাবো নিজকে মানে বহুত সুখী মানে মোৰ শহু শাহু মানে বহুত ভাল মানে কিন্তু মোৰ শহু শাহু এতিয়াও মই সেই বালিচাপৰি শহু শাহুৰ কথা কৈছো মানে তেওঁলোক বহুত ভাল মানে মোক তেওঁলোকে একো বেয়া ব্যৱহাৰ নকৰিলে দেই তেওঁলোকে কি কৰে নাজানো কিন্তু মই মানে তেওঁলোকক বেয়া নাপালো কিন্তু মানে হাজবেণ্ডে কি হ'ল মানে যেতিয়া এইবিলাক নিচা জাতীয় বস্তু খাব ললে ল'ৰা হোৱাৰ পিছত মানে নিচা জাতীয় বস্তু খোৱাৰ পিছত বহুত হুলস্থুল কৰে আগতে মানে নিচা জাতীয় বস্তু খোৱা নাছিলে নেকি যেতিয়া আপুনি ভাল পাই গৈছিল তেখেতলে নে আপোনাক ভাল পাই গৈছিলো যেতিয়া প্ৰথম নিচা জাতীয় বস্তু নাখায় যেতিয়া মোৰ ল'ৰাটো হৈছে মানে তেতিয়া সেই নিচা জাতীয় বস্তু খাব ললে আৰু সেই খাব কিয় ললে মই এইটো কাহিনীও কৈ পেলাইছো একেবাৰে মই মানে মোৰ মা ঘৰ মই একমাত্ৰ ছোৱালী আৰু মোৰ ভাইটি এটা আছে হা মানে ভাইটি আছে মোৰ মা আছে মই একমাত্ৰ ছোৱালী মোৰ জোঁৱাইকক মানে বহুত ভাল পায় মোৰ পাপাই আৰু মোকো পাপাই খুবেই মৰম কৰে মানে তাৰপিছত যেতিয়া মোৰ মানে ল'ৰাটোৰ 9 মাহ গাত আছে ন তেতিয়া মানে পাপা তাহাঁতৰ জেগাডোখৰ বেয়া মানে ৰাস্তাটো পাপাই ইয়াত আনি থলে পাপাই তেতিয়া ফৌলানৰ প্ৰথম পইচা পাইছে মানে আমাৰ ৰাস্তা কিনাৰ ঘৰ তাৰপিছতে মোৰ মানে হাজবেণ্ডে বহুত ডাঙৰ ঠকা এটা মোৰ পাপাক দি দিলে মানে যেতিয়া 9 মাহ আছে মোৰ হাজবেণ্ডে মানে কি কৰিলে পাপা এটিএমটো মাৰি দিলে পইচাখিনি মাৰি দিলে মানে হা মানে আপোনাৰ সিমানখিনি কেনেকে হ'বলৈ পালে মানে যে মানে আপোনাৰ মানে জোঁৱাইকক যেতিয়া বিশ্বাস কৰে তেতিয়া মানে এটিএমটো দি দিয়া হৈছিল এটিএমটো মানে পাপাই তেনেকে পইচা এটিএম পাপাহঁতে ইমান ইউজ কৰিব নাজানে ন মানে আজিকালি তেনেকে ইমান নাজানে তাৰপিছত মানে জোঁৱাইকক লৈ যায় পইচা পাতি উলিয়াব যাওঁতে বা কিবা দৰকাৰ হলে তাক দি দিয়ে সি নিজেও কিন্তু 80,000 মান টকা গোটাইছিলে দে মোৰ মানে বাচ্ছাৰ কাৰণে নিজৰ বাচ্ছাৰ কাৰণে সি কষ্ট কৰি হাজিৰা কৰি 80,000 টকা তাৰ পিছতো যে সি সেইখিনি কৰিব লাগে মই ভবা নাছিলো মানে দেই যেতিয়া সি মোক মানে গম পোৱা নাছিলো যেতিয়া মানে চিচি কেমেৰাত ওলাই পৰে ন মানে এটিএমত গলে মানে তাৰপিছতে কোনে পইচাটো উইথড্ৰল কৰিছে মানে কথাখিনি সেইখিনি ওলাই পৰে তাৰপিছতে মানে পাপাইহঁত গ'ল তেতিয়ালৈকে মই গম নাপাওঁ হা বেংকলৈ যেতিয়া গৈছে মোৰ যেতিয়া হাজবেণ্ডে কৈছে দেই যে মই বহুত ডাঙৰ ভুল এটা কৰিলো মানে মোক যেনেকে কৈছে মানে সাৱটি পেলাই কৈছে যে মানে
যে মই বহুত ডাঙৰ ভুল এটা কৰিলো মই তেতিয়া সুধিছো যে তুমি কি কৰিলা মই পাপা এমাউন্টটো আপোনালোকৰ কিমান মান আছিলে তেওঁ যিহেতু উইথড্ৰল কৰিছিলে একেদিনাখনে কৰিছিলে পাহৰিলো সেইখিনি মানে এতিয়া 2016 চনৰ কথা মানে পইচাটো পাহৰিলো মানে কিমান আছিলে কি কথা সেইখিনি মই ইমান নাজানো মানে তাৰপিছতে মানে 50,000 মান 40,000 তেনেকে মাৰিছে মানে সি মোৰ মতে মাৰিব নালাগিছিলে একমাত্ৰ চলি যেতিয়া পইচা দিলেহেঁতেন খোজাহেঁতেনো দিলেহেঁতেন মানে পাপাহেঁতে এৰি দিয়া নাই মানে তাৰপিছতে মানে সি যেতিয়া সেইখিনি কাম কৰিছে যেতিয়া মোক কৈছে ন ল'ৰাটো 9 মাহ আছে কেনেকুৱা লাগিছে আৰু গাত মই কৈছো এইটো ভুল কিয় কৰিলা এতিয়া আপোনাৰ বেবী মানে হোৱা নাই 9 মাহ মানে তেতিয়া বহুত ডাঙৰ ধোকা এটা দিলে মই হাজবেণ্ডক তেতিয়া মানে যেতিয়া যিদিনাখনি মোক কৈছে ন সেইটো কথা সেইদিনাখনি মই মানে সি মোৰ হৃদয়ৰ পৰা অলৰেডি মানে ওলাই গ'ল বুলি ধৰিব পাৰি মানে মোৰ তাৰ লগত সুখী নহয় যেন তেনেকুৱা লাগে তাৰপিছত নিজৰ যেতিয়া হাজবেণ্ডে হয় ন মানে নিজৰ হাজবেণ্ড হয় যেতিয়া দিয়াচোন বেয়াও লাগে ন মই কৈছো তাক তুমি ঘৰলৈ যোৱাগে যোৱা তাক পঠিয়াই দিলো তাৰপিছতে পাপাই যিহেতু আপোনালোকৰ মানে অলপ উতৰা উতৰি মানে পৰিস্থিতি এটা আৰম্ভ হৈছে আৰু মোৰ তেতিয়া ল'ৰাও যেতিয়া গাত আছে মই ডিচিশ্যন ল'ব নোৱাৰো ন তাৰপিছত পাপাই আহি পাপাক সুধিলো যে মই নজনা ভেকচনতে আছো নিজৰ হাজবেণ্ড যেতিয়া কি হৈছে তাৰপিছতে পাপাক ক'লো পাপা কোন হয় মানে ক'ৰবাত ধৰা পৰিছে নে পাপাই ক'লে ঘৰৰে মানুহ মই নোৱাৰো কি কৰিম তেনেকে বুলি ঠিক আছে দে এৰি দে আৰু তাৰপিছত পাপাই মানে অকমান পাপাহঁতে অকমান খায় ন তাৰপিছতে ৰাতি মানে বহুত হুলস্থুল কৰে মানে তাৰপিছতে তেতিয়া মই মানে এসপ্তাহ মান টোপনি ক্ষতি হৈ গ'ল চিন্তাতে তাৰপিছতে মই ঘৰত কাকো কোৱা নাই মানে মোৰ গাটো বেয়া লাগিছে আৰু 9 মাহ তেতিয়া মই হাজবেণ্ডক ফোন কৰিছো মোৰ গাটো বহুত বেয়া লাগিছে মোক লৈ যোৱা তাৰপিছত সেই দিন ধৰি মানে তেওঁ আৰু নিচা মানে পাপাহঁতৰ মুখৰ আগত ওলাব নাই পাপাহঁতো যাবই ন মোৰ বাচ্চা হৈছে সেইদিনাখনিৰ পৰা ধৰি আৰু মানে নিচা জাতীয় বস্তু খাব ল'লেই আৰু মানে সেইটো মানে যেতিয়া তেখেতক ঘৰলৈ পঠিয়াই দিয়া হ'ল সেইকাৰণে মানে অকণ ডিপ্ৰেছনত গৈ পানি মানে ড্ৰিংকছটো ল'লে আৰু মানে সি তেওঁ মানে বিনা নিচাত মানে মোৰ ঘৰত আহিব নোৱাৰে আৰু মানে লাজ পোৱাৰ কাৰণে চাগে মেবি তেনেকে থাকি তেনেকে লাইফটো তেনেকে সলনি হৈ গ'ল মানে তেওঁক আৰু মই মানে বহুত ডাঙৰ ধোকা এটা দি দিলে ন তাৰপিছত তেনেকে থাকিলো তেওঁলোকৰ লগত থকা মেলা পিছতো ঠিকে আছে মানে বেবী হোৱাৰ পিছত তাৰপিছতে খালি বেবী হোৱাৰ পিছত তেওঁ কাম বন এৰি দিলে টোটেলি কাম এৰিলে মানে ডিপ্ৰেছনত গৈ কামটো এৰিলে নে কিবা মানে তেওঁ সেইবিলাক ক্ষেত্ৰতো নিজৰ কামখিনি এৰিব নালাগে ন বাচ্চা হৈছে যেতিয়া আৰু কাম বন কৰি আগবাঢ়ি যাব লাগে তাৰপিছত মানে সি মইহে মানে বেয়া হ'ব লাগিছিলে তেওঁ মানে নিজে বেয়া হৈ থাকিলে মানে কাম বন নাযায় আৰু অলপ নিচাতে থাকে মানে দিন ৰাতি 24 ঘণ্টা নিচাত থাকে তাৰপিছত তেওঁ মানে এনেকে বেলেগৰ লগত হেৰি আছে মানে এইবিলাক সম্পৰ্ক বিলাক আছে মানে মাইকী মানুহ বা ছোৱালী বিলাক তেনেকুৱা লগত মানে মেছেজ কৰে মই পাওঁ ধৰা পো মোক ফোন নাছিলে দেই তেতিয়া মোক পাপাই ফোন দিয়া নাই আৰু মোৰ হাজবেণ্ডে মোক ফোন নিদিয়ে কিনি নিদিয়ে মানে সেইকণ মানে তেওঁৰ কেপাচিটিও নাই চাগে মোক পাপাই ফোন চোন নাই দিয়া দেই তেতিয়ালৈকে তাৰপিছতে মানে তেওঁ কথা পাতে ধৰা পৰে মই ফোন ভাঙিছো কেইবাটাও ভাঙিছো ফোন চোন ভাঙাৰ পিছত মানে যিহেতু তেতিয়া বেবীটো হৈছে আৰু বেবীটো হ'ল আৰু বেবীটো হোৱাৰ পিছত মানে সি মানুহটো নিজে চেঞ্জ হৈ গৈ থাকিলে তেনেকে থাকি তেওঁৰ লগত থাকিলো ঘৰলৈ আহো আকৌ কাজিয়া লাগো মাহঁতে চলাই আৰু মানে মাহে চব কাপোৰ কানি বা মোৰ কাপোৰ কানি বা ল'ৰা কাপোৰ কানি লাগে মানে মাহঁতে চব গোটেইখিনি মানে মাহঁতে দায়িত্ব ল'লে তাৰপিছতে মানে তেনেকে থাকিলো আহো থাকো তেনেকে থাকো লাষ্টত মানে এদিন মানে কি হ'ল তেওঁ ফোন কৰি থাকোতে ধৰা পৰিলে তেতিয়া বেবীটো আপোনালোকৰ কিমান বছৰ হৈছিলে 4-5 বছৰ মান হৈছে মানে আপুনি বিয়া তাৰ পিছতো আপুনি 6 বছৰ তেখেতৰ লগত থাকিছে আছো মানে মই ঘৰত থাকোহি তেনেকে মানে তাত থাকিবলে খাবলে মানে খোৱা বোৱাটো বা শাহু মায়ে যেহেতু মানে কাম বন নকৰে আৰু চলিবলৈ প্ৰব্লেম হয় আৰু ময়ো ঘৰৰ একমাত্ৰ ছোৱালী আছিলো ইয়াত থাকি ভাল পাওঁ মানে তেতিয়া বয়সো মোৰ কম আছিলে যেতিয়া মই বিয়া হৈছো মানে 15 বছৰত আৰু 16 বছৰত মই মানে ল'ৰা জন্ম দিছো আৰু তেনেকুৱা তাৰপিছতে মই বহুত কম বয়সতে আপুনি কম বয়সতে বিয়া কি মই ইয়াৰ মাজত আৰু এটা কথা সুধো যিহেতু আপুনি বহুত কম বয়সতে বিয়া হৈছে আৰু তেতিয়া মানে ধৰি লও আপুনি তেখেতক কেনেকে চিনি পাইছিল বা মানে তেখেতৰ লগত আপুনি কানেকচনটো কেনেকে কি হৈছিল অকমান সেই কাহিনীটো আপোনাক কওক সেইটো মানে ক'বলৈ গ'লে কি হয় মই খুব বেছি দিনৰ চিনাকিও নহয় আকৌ দেই মানে 4-5 দিন এমাহৰ মানে 4-5 দিন কথা পাতিছো এমাহৰ চিনাকি বুলি ক'ব মানে মোৰ লগৰ এজনী মানে নাম্বাৰ দি দিলে তেনেকে লগৰ পৰা পোৱা দেই তাৰপিছতে মই মানে তেতিয়া মই এইবোৰ মানে বৰ প্ৰেম প্ৰীতি কৰি থাকিবলৈ সময় নাই মই কৈছো নিব পাৰিবিনে মই মানে জিত এটা লগা নিচিনা যিহেতু আপুনি মানে কম বয়সীয়া ছোৱালী আছিল যে আপুনি ইমান এটা পিছত যে আমাৰ মোৰ পৰিস্থিতি কেনেকুৱা হ'ব বা কি হ'ব নাজানিলে মানে গম নাপালে আপুনি এইবোৰ ধৰিব নোৱাৰিলে আপুনি ভবা নাছিলো মানে সেইটো হৈ গ'ল আৰু তাৰপিছতে ভাবিছিলো সুখৰ সংসাৰ হ'ব মাইকী মানুহ যেতিয়া সংসাৰ কৰিবলৈ মন যায় দিয়াচোন এখন ঘৰ নিজৰ মানে বহিব মন যায় আৰু তাৰপিছত তেনেকে সেইখিনি আগবঢ়াই মেলাৰ পিছত তেওঁ মানে কি হ'ল লাষ্টত আৰু ইমানখিনি দীঘলে নকৰো লাষ্টত মানে এইটো কাৰণে এৰি হ'লগে তেওঁ মানে মই এদিন বাইকত গৈ আছো পুৰা নিচা মোৰ ল'ৰাটো গৈ আছে মোক বাইকখন মোৰ ঘৰৰ পৰাই কিনি দিয়া মানে মই কষ্ট পাওঁ বুলি পাপাহঁতে মানে চব মানে দিয়ে আৰু পাপাহঁতে কিমান অনা নিয়া কৰিব পাপাই বাইক কিনি দিলে তাৰপিছতে পুৰা নিচাত আছে মানে নিচাত থাকোতে মানে
কেনেকে ঘৰ পাইছোগে নিজেও নাজানো মানে বুজাব নোৱাৰো তাৰপিছত ঘৰ পালোগে মানে কেনেকে গৈছো নিজেও নাজানো মানে ৰাস্তাটো তাৰপিছত মই কৈছো সি যেতিয়া ডাইৰেক্ট ফোনত কথা পাতিছে মানে মই কৈছো তই ফোনত কথা পাতকে তই মোৰ কথাটো শুনি ল যে তই মোক কিয় মানে আপোনালোক বাইকত যিহেতু ঘৰলৈ গৈ আছিল তেখেতৰ ঘৰলৈ গৈ আছিল তেতিয়া ফোনত মানে ফোনটো লাগিয়ে আছে মানে বেলেগৰ লগত কথা পাতি আছে মানে বেলেগ ছোৱালীৰ লগত বেলেগ ছোৱালীৰ লগত মানে লাগি আছে তাৰপিছতে মানে তেনেকে থাকি মানে ফোনটো মানে কি হ'ল মই কথা পাতি আছে মোৰ কথাটো গুৰুত্ব দিয়া নাই মই ফোনটো ভাঙি পেলালো যে মোৰ কথাটো শুনা নাই ফোনটো কেলে ভাঙি পেলালি বুলি মানে মই কি ক'ম তেনেকুৱা মা মানে মই জীৱনত চাগে খোৱাও নাছিলো ইমান মাৰিছে মানে ইমানেই মাৰিছে ঘৰ পালেগে নে তেতিয়া ঘৰ পোৱা মেলা পিছত মানে গৈ যেতিয়া পাইছোগে তাৰপিছত মই তাক কথাটো সুধিব বিচাৰিছো সি সোধা নাই ডাইৰেক্ট ফোনত কথা পাতি আছে দেই সি কৈছে বাইকৰ লগত কথা পাতিছো বুলি কিন্তু মইতো ইমানখিনি বাইকেনো কিয় নুবুজিব ন তাৰপিছতে মানে বাইকৰ লগত নহয় তই কেলেনো কথা পাতি আছ তই মোক মাৰিব আনিছিলি নি ঘৰৰ পৰা আনিবই নালাগিছিলে কৈছো ল'ৰাটোৰ সৈতে জীৱন খেলা কৰিব আনিছিলি তাৰপিছত তেনেকে থাকি মানে তেনেকে ফোনটো ভাঙি পেলালো ফোনটো ভঙাৰ পিছত মানে ইমানেই মাৰিলে লাষ্টত মানে টেষ্টাৰটোৱে মোৰ এতিয়াও সেইখিনিত চুলি নাই মই দেখাব পাৰো মানে সেইখিনি টেষ্টাৰটোৱে মাৰি দিলে টেষ্টাৰটোৱে মাৰোতে আকৌ এবাৰ মাৰিবলৈ লওঁতে মোৰ নিজৰ ল'ৰাটো মানে মোৰ নিজৰ সন্তানটোৱে ডাবৰ এটা আছিলে ষ্টীলৰ ডাবৰ এটা বাপেকক মানে মূৰত মাৰি দিছে তাৰ পিছতে এৰি দিছে যেতিয়া মোৰ তেজ ওলাইছে মানে ল'ৰাটোৱে গামোচা দিছে মোক সেই কথাটো মানে ভাবিলে বেয়া লাগে মানে মোৰ ল'ৰাটো নথকা চাগে মই কি হৈ গলো সেইদিন বহুত ডাঙৰ এটা ইনচিডেণ্ট তেখেতৰ লগত ঘটি গৈছে যিহেতু মানে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন তেওঁ হৈছে আপুনি নিজে চিন্তা কৰি চাওক তেখেতে চব কথা তেখেতৰ মানে গম পাইছিল অলৰেডি যে তেখেতৰ লগত থকাৰ অৱস্থাতে মানে নিজৰ ফেমিলি থকা অৱস্থাতো তেখেতে বেলেগৰ লগত সম্পৰ্কত গৈছিল বা বেলেগৰ লগত কথা পাতি আছিল আৰু সেইখিনি কথা মানে যেতিয়া তেওঁ গম পায় যে যিহে নক ন মানে নিজৰ মাইকী মানুহজনীয়ে বেলেগৰ লগত কেতিয়াও মানে সম্ভৱ নহয় আৰু যেতিয়া মানে এই কথাখিনি সুধিবলৈ চেষ্টা কৰিছিল বা যেতিয়া মানে তেওঁ নিজৰ কিবা এটা নিজৰ বিবেকৰ ফালৰ পৰা বা নিজৰ যেতিয়া কিবা এটা নিজে ভালকে তেওঁ বুজাবলৈ চেষ্টা কৰিছিল বা তেখেতে সুধিছিল যে কিহৰ কাৰণে এনেকুৱা এটা হৈ আছে মোৰ লগত আপুনি বুজাবুজি কৰক সেই কথাখিনি তেওঁ সুধিম বুলি ভবাত মানে তেতিয়া মানে তেখেতে ইমান এটা মানে এইটো একচুৱেলি ক'বলৈ গ'লে এটা বহুত ডাঙৰ কথা যিহেতু আপুনি আজি আমাৰ মাজত আছে সেইটো ভগৱানক আমি বহুত বহুত ধন্যবাদ জনাওঁ তেতিয়া মানে তেখেতক মানে ডাঙৰ স্ক্ৰু ড্ৰাইভাৰ আছিলে ন ডাঙৰ স্ক্ৰু ড্ৰাইভাৰ আপোনাক মানে সোমোৱাই দিছিলে মানে সোমোৱাই দিছে পুৰা ফাটি গৈ তেজ ওলাইছে মানে ল'ৰাটোৱে গামোচা দি শুৱাই দিছে মা শুৱা বোলা বুলি কৈছে তাৰপিছতে মই ঘৰলৈ কণ্টেক্ট কৰিলো তাৰপিছত মা বোলো এনেকুৱা আছে মোৰ তেতিয়া বোৱাৰী আছিলে ভাইটি পাপা নাই যোৱা মানে ভাইটিহঁত তেতিয়া ঘৰত নাছিলে চাগে তাৰপিছতে যেতিয়া ফোন কৰিছো মানে তেওঁ মানুহজন পলাই দিলে মোৰ হাজবেণ্ড পলাই দিলে মানে তাৰপিছতে পলাই দিলে তাৰপিছতে মানে যিহেতু ভয় খালে মানে ভয় খাইছে তেতিয়াতো ড্ৰিংকছ কৰি আছিলে চাগে তেতিয়া পুৰা মানে নিচাত আছে হা তাৰপিছতে মানে তেওঁ পলাই দিয়াৰ পিছতো ঘৰত আহিলে শুই দিলে মানে একো কৰা নাই মই আকৌ মানে কি হয় থানাত যেতিয়া দিছো মই প্ৰুফখিনি দেখাই দিছো থানাত মানে মই ডাইৰেক্ট ৰেকৰ্ডিং কৰো আজিকালি ৰেকৰ্ডিং হলে মানে তেতিয়া কিবা এটা ক'বলগীয়া থাকে আজিকালিতো বিনা প্ৰুফত একো নহয় ন তাৰপিছতে মানে সেইখিনি হোৱাৰ পিছত মাহঁতে লৈ আহিলে চিভিল গলোগে ডাইৰেক্ট চিভিলতো সুধিছে যে তোমাৰ কি হৈছে মানে কি ক'ম হাজবেণ্ডক ফচাব বিচৰা নাই মানে তোমাৰ কি হ'ল কিন্তু মই হাজবেণ্ডক তেতিয়াও ফচাব বিচৰা নাই মানে নিজৰ হাজবেণ্ডে যে মাৰিছে বুলি মানে কেছ পোৱা যাব ন তেতিয়া মানে মই কৈছো বাথৰুমত পৰিলো কৈছো মিছা কথা ক'বলগীয়া হৈছে মানে লাইফটোত তাৰপিছতে মাহঁতে দেখালে মেলিলে আহিলো মানে তাৰ মানুহে পিছদিনাখনি বোৱাৰীহঁতে ফোন কৰিছে ওচৰৰ নবৌহঁতে ফোন কৰিছে কি হৈছে কি নাই হোৱা তাহাঁতি চাইছে মানে ভিডিঅ' কল কৰি কি হৈছে কি নাই হোৱা তাৰপিছতে মানে মই কৈছো তাহাঁতৰ ঘৰৰ পৰা কোনো খবৰ খাতি অহা নাই মানে মাক নাছিলে সেইদিনাখনি দেই যিদিনাখনি মোক মাৰিছে মানে শহুৰ দেউতা আছিলে আৰু মোৰ বৰ্তা আছে এজন তেখেতলোকে আপোনাক বচাবলৈ যোৱা নাছিল নেকি গম নাপায় নেকি যে আপোনাৰ লগত মোৰ শহুৰ দেউতা মোক অলপ মানে মোৰ শাহু মাতকে শহুৰ দেউতা অলপ মোক বেয়া পায় নেকি দেই মানে শাহু মা থকা নে চাগে মই মা নাখালো হেদিন মানে তাৰপিছত শাহু মা নাছিলে বাৰ ঘৰত মানে বায়েকৰ ঘৰত গৈছিলে তাৰ কিবা আছিলে বায়েকৰ ঘৰত গ'ল তাৰপিছতে বায়েকেও মিছা কথা ক'লে নাই বুলি দেই তাহাঁতৰ ঘৰত মানে তাহাঁতৰ অকমান মানে চাগে কিবা হ'বও পাৰে মোৰ প্ৰতি অলপ বেয়াও থাকিব পাৰে সেইখিনি মই ক'বলৈ নাযাওঁ বাৰু কিন্তু মানে তেতিয়া মাহঁতে লৈ আহিলেগে মাহঁতে লৈ আহিলে খবৰ খাতি নাই লোৱা দেই মানে খবৰ টোটেলি নললে মানে আপুনি যিহেতু আপুনি ট্ৰিটমেন্ট চলাই আছে তেওঁলোকে একো খবৰ খাতি লোৱা নাই মই ভাবিছো মাৰিছে হাজবেণ্ডে মাৰিছে নি খবৰ ল'বহি তেনেকে থাকোতে ছমাহ গুচি গ'ল আপোনালোকৰ এতিয়া কেছ তেতিয়া লগালগ ৰেজিষ্টাৰ কৰিছিল নে তাৰ পিছত না মই কেছ নাই দিয়া তেতিয়া তেতিয়া মানে আপুনি ভাবিছে যে মোৰ কিবা এটা ভুল হ'ল আৰু মই ভাবিছো মানে কি হয় মোক মাৰিছে যেতিয়া তেওঁ আহিব মোক নিব মানে আগতে তেনেকে গৈছে মানে ডন লাগো যদিও তেওঁ আনিব যায় মানে তাৰপিছতে মই ভাবিছো নিব আহিব আৰু তাৰপিছতে মানে তাৰ সৰুজনী বায়েকৰ লগতে মানুহ এগৰাকীয়ে কাম কৰে ফেক্টৰীত কাম কৰে সেইগৰাকীৰ লগত অলৰেডি মানে য'ত
ৰুম লৈ থাকেগে তাত থাকে বুলি মই খবৰ পাওঁ মানে মানুহৰ পৰা নিজৰ হাজবেণ্ড যেতিয়া খবৰ ল'বই লাগিব তেনেকে খবৰ খাতি পাই থাকো যদিও একো নকৰো যিহেতু আপুনি 6 মাহ মানে ঘৰত অলৰেডি 6 মাহ থাকিলো তাৰপিছতে বহাগৰ বিহুত কিহত আহিছো পাহৰিলো দেই বহাগৰ বিহুত একো ফটো পাইছো মানে মোৰ ৱাইফ বুলি ফটো পাইছো মই লাডুগত তেতিয়া বিহু মাৰি আছো মানে ফেচবুকটো চলাই থাকোতে ফটো দি থাকো ন তেতিয়া মানে মোৰ এনেকুৱা লাগিছে যে ফটো কৰি পাইছো মোৰ ৱাইফ বুলি মই বোৱাৰীজনীক কৈছো মই বোলো মই চোন থাকিব নোৱাৰো মোক কিবাহে লাগি গৈছে মানে মই মানে আছো যদিও 6 মাহ পুৰা ফূৰ্তিত আছো মানুহজনে এদিন নিব আহিব মানে সেইটো আশাত আছো মানে ফটো পাইছো ফটো পাওঁতে লগালগ তালে ফোন কৰিছো দে তই আনিলি কৈছো তাৰপিছত লগালগ ফটো কপি ডিলিট কৰিছে তাৰপিছতে ওচৰৰ মানুহ মানে ফ্ৰেণ্ড আছে ন তেনেকে ফ্ৰেণ্ডে খবৰ দিছে যে তোৰ হাজবেণ্ডে এনেকে সোমোৱাইছিলে মানে মই ফোনটো কৰা দেখি আকৌ তাইক ৰুমত থৈ আহিলে 2 মাহ মানৰ পিছত আকৌ মানে তেতিয়া মই সেই কথাটো মানে ইগনৰ কৰিলো মানে লোকৰ কথা শুনিনো মই কিয় যাম মোৰ মানুহজনে যে নাই অনা বুলি কৈছে মই সেইটোতো বিশ্বাস কৰো মই মানুহক খুব বিশ্বাস কৰো মানে তাৰপিছতে সেই তেনেকে থাকি থাকি মানে আকৌ এদিন মানে সোমোৱাই দিলেহি তেতিয়া ফ্ৰেণ্ড এজনে ফোন কৰিছে দেই বোলে ছোৱালী এনেকুৱা কথা যে তহঁতৰ ঘৰত মানুহ গোট খাইছে বাইকেতো আহিছে যে এনেকে ছোৱালী আনিলে মই মানে বোৱাৰীজনীৰ লগত ৰাতি 11টা বজাত স্কুটি মানে কেনেকে গৈছো তাই কেনেকে চলাইছে তাইও বুজি পোৱা নাই ময়ো উঠি যোৱাজনীও বুজি পোৱা নাই যিহেতু মানে আপুনি তেখেতলোকৰ ঘৰ পালেগে ঘৰ পালোগে দেই বোৱাৰীজনীৰ লগত যেতিয়া মানে আপুনি খবৰটো পাইছো তেওঁ তাত আছে মানে যিজনী আনিলে সেইজনী আছে মোক আনিছে গতিকে আছো মানে সেইখিনি হৈ গ'ল আৰু সেইখিনি আপুনি সুধাসুধি কৰিলে নেকি তেখেতক যে যেতিয়া মানে লৈ আহিছিলে মই ক'লো যে গম পাওঁ নাপাওঁ বিয়া পতা বুলি মইতো ডিভোৰ্চ দিয়া নাই তেতিয়া ক'লে তই মাৰ ঘৰত আছিলি তোক মই ভাল নাপাওঁ এতিয়া মানে মোক তাই আগত মানে আপোনাক মাৰিছেও তাই আগতে মোক বহুত মাৰিছে মানুহজনে তেতিয়াও মাৰিছে তাৰপিছত মই থানাত দিলো পিছদিনাখনে থানাত দিয়াৰ পিছত সি তেতিয়াও কৈছে নাই অনা বুলি গাঁৱৰ মানুহ সাক্ষী আছে মাকেও কৈছে নাই অনা বুলি লগৰ হিচাপত মাইকী মানুহ জানো ফুৰিব আহে এতিয়া মোৰ ঘৰত লগলৈ আহিব নে লগৰ ছোৱালী আহিব লগলৈ আহিলেতো সন্দেহ কৰিবই ন মানে তাৰপিছতে সেইখিনি হ'ল থানাত দিলো থানাত দিয়াৰ পিছত তেওঁ কৈছে 2জনীকে ৰাখিম তাৰপিছতে এবাৰ ক'লে 2জনীকে নাৰাখো যে তাই মৰি যাব মানে ইজনী কথা কৈছে তাই মোক নাপালে মৰি যাব মোৰতো মানে চিন্তাই কৰা নাই তেখেতৰ কথাটোহে কৈছে মানে তাইৰ কথাটো কৈছে তাই ল'ৰাটোৰ কথাও চিন্তা কৰা নাই তাৰপিছতে মানে তেনেকে থাকি মানে তাইৰ ল'ৰাটো বুলি ক'লে যে আপুনি মানে মোৰ ল'ৰাটোৰ কথা চিন্তা কৰা নাই তাৰপিছতে মোৰ ল'ৰাটোৰ কথা সি চিন্তা কৰিব তাৰ ল'ৰাই ন সেইটো যিহেতু আপুনি যেতিয়া 6 মাহ 7 মাহ হৈ গৈছিল এতিয়া আপোনাৰ বেবিটোৰ কাৰণে তেখেতে মানে এবাৰো খবৰ খাতি নলয় ন তাৰপিছতো থানাত দিলো আৰু তাৰপিছত মই ঘৰৰ এজনী ছোৱালী যেতিয়া পাপাহঁতৰ কিয়নো 2জনী সতিনীৰ লগত আৰু এৰি দিব ন সেইটো বহুত বেয়া কথা ন তাৰপিছতে ময়ো ক'লো নাযাওঁ আৰু তাৰপিছত পাপাহঁতে ক'লে নালাগে তই যি ভাল দেখো আৰু তই ভালকে থকাটোৱে আমাক লাগে মই বোলো পাপা মই কেনেকে থাকিমগে আজিকালি নিজৰ মাক বাপেকৰ লগত থাকিবলৈকে দিগদাৰ হয় ন সতিনীৰ লগত থকাটো অসম্ভৱ নহয় আৰু নিজৰ মতাটো লগত থাকি শ্বেয়াৰ কৰাটো দিগদাৰ হয় যদি ভালো হ'ল নে তেখেত তেতিয়া আপোনাৰ প্ৰতি যদি ভাল হ'ল তেওঁ যদি ক'লেহেন বোলে মই তাইক নাৰাখো নিজৰ আগৰ ৱাইফকে ৰাখিম তেনেকে হ'লে মই মানি ললো হেঁতেন তাৰপিছত ল'ৰাটো খৰচ পাতি দিব নাই বুলি সুধিলো দিম বুলি ক'লে দিম বুলি কৈছে 2 মাহ খৰচ পাতি দিলে ময়ো বৰ মানুহক খাতি কৰি থাকি বেয়া পাওঁ 2 মাহ দিলে আৰু তাৰপিছতে মোৰ তেওঁৰ লগত আৰু মানে ইমান আনিলে যেতিয়া আহিলি আৰু বাদ দিলো আৰু দেই তাৰপিছৰ পৰা লাইফটো বাদ দিলো তাৰপিছতে মই বেছি পঢ়া মানে সেইখিনি ষ্টৰী আপোনাক কিমানতে সেইখিনি মানে হিষ্টৰী সমাপ্ত কৰিলো আৰু মানে ঘৰলৈ গুচি আহিলো তাৰ পিছৰখিনি আৰু মই কি ক'ম আকৌ তাৰ পিছৰখিনি মানে হেৰি হ'ল মই ঘৰলৈ ঘূৰি আহিলো 9লৈকে পঢ়া তেতিয়া 15 বছৰতে গ'লো কৈছো তাৰপিছতে মানে মাহঁতেতো চলোৱা বুলি কৈয়ে থাকে তাৰ মনটো ওলাই গ'লে ভাল লাগে বুলি ভাবো তাক এৰাৰ পিছতে মূৰটো শুকুৱাই নাই তেতিয়া সি মৰাখিনি তাৰপিছত ভাবিলো মোৰ ঘৰত সোমাই থাকিলে অলপ যিহেতু মানে 6 মাহৰ পিছত আপোনাৰ মূৰটো ভালকে ভাল হোৱা নাই মানে দেই তাৰপিছতে মানে এতিয়াও চুলিখিনিত নাইয়ে মানে আপোনাৰ থানাত যেতিয়া আপোনাৰ কেছ দিলে তেতিয়া কি ক'লে মানে থানাৰ ফালৰ পৰা আপোনালোকক কিবা এটা সমাধান দিছিলে নে কিবা কি ক'লে মোক তাত থাকিব কৈছিলে বস্তুখিনি মানে বুজাবুজি কৰিব কৈছিলে কিজানি তাই নাহেই আকৌ মানে যেতিয়া সি সুখী হ'ব বিচাৰিছে মই আৰু মানে সুখী হোৱাটো তাৰ মই বাধা নিদিওঁ মোৰ অবিহনে যেতিয়া সুখী হ'ব বিচাৰিছে ল'ৰাটোৰ অবিহনে মোৰ অবিহনে মোকতো তাতকে কিবা সুখ লাগে জানো মই তেনেকে বুলিয়ে মানুহৰ লোকৰ সুখৰ কাৰণে মই এৰি দিলো বাৰু থাকক সুখী হৈ থাকক বুলি এৰি দিলো সেইখিনি এৰাৰ পিছত আৰু তেওঁৰ লগত কণ্টেক্ট নাই তেওঁৰ লগত আজিলৈকেও কণ্টেক্ট এতিয়ালৈকেও মানে তেনেকে লোৱা খবৰো নলয় মানে লোকৰ পৰা হ'লেও নলয় মানে সেইখিনি হৈ গ'ল আৰু সেইখিনি পৰ্যায় এৰিলো তাৰপিছতে মই নিজে মাহঁতে খুৱাই থাকে যদিও নিজেও হাতৰ বিদ্যা এটা লাগে দিয়াচোন এনেকে কাম পালে কৰো ক'ৰবাত আৰু তেনেকে পালে মানে কি আৰু ধৰা কাপোৰৰ দোকানে কিবা এটা তেনেকে মানে কম্পিউটাৰ তেনেকে সোমাই থাকো য'ত মানে কিবা এটা কৰি আছিলো লাইফত আকৌ এটা মানে কি হয় ভাবিলো মানে কিমান দিনৰ পিছত ভাবিলা আপুনি মানে কিমান দিনৰ পিছত ভাবিলো মানে তাৰ পৰা 2017 মানত তেনেকে ঘূৰি অহা হ'ব ন ঘৰত মানে তাৰপিছতে বছৰ হ'ল বহুত বছৰ মূৰত মই আকৌ মানে লাইফটো আপোনাৰ চলি আছিল আৰু তেনেকুৱা এটা জীৱনত এজন ফ্ৰেণ্ড আহিলে হা মানে
বুজি আজিকালি ফ্ৰেণ্ড আহে ন তেনেকে ফোন চোন চলাই থাকিলে ইনষ্টাগ্ৰামত তেনেকে চিনাকি হলো আকৌ এজন কাম চাম কৰি থাকোতে তেনেকে ফ্ৰেণ্ড এজন আহিলে ফ্ৰেণ্ড এজন মানে মোৰ স্কুল ফ্ৰেণ্ড হয় স্কুল ফ্ৰেণ্ড মানে আপুনি স্কুলৰ পৰা একদম পঢ়া কচনিপাৰ আৰু একদম স্কুল ফ্ৰেণ্ড মানে মোৰ জীৱনত মানে আহিলে মানে মই মানে ঘৰৰ ওচৰত দেই বেছি দূৰ নহয় ঘৰৰ ওচৰত হয় তাৰপিছতে তাৰ লগত মানে এনেকে কথা চথা পাতিলো কথা বতৰা পতা মেলাৰ পিছত মানে মানে কি হ'ল তেওঁ এবাৰ বিয়া হোৱা হয় মানে মোৰ নিচিনা একে আৰু তাৰো ল'ৰা এটা আছে কিমান বছৰ হৈছিল মানে তেখেতৰ আপোনাৰ মানে ক্লাছমেট জনৰ ল'ৰা এটা যিহেতু আপুনি আছে বুলি কৈছিল তেখেতৰ কিমান বছৰমান হৈছিল ল'ৰাটো তেওঁ ল'ৰাটো এবছৰমান হৈছিল মানে তেওঁ বিয়া পতা 10 বছৰমান হ'ল বুলি মই কোৱা শুনো আগতে ফ্ৰেণ্ড পিছতহে আৰু 10 বছৰ পিছত ল'ৰাটো হোৱা নাছিলে বুলি কোৱা শুনো মানে ভগৱানক বিচাৰিহে ল'ৰাটো হৈছে বুলি গম পাওঁ মানে তাৰপিছত তাহাঁতৰ মানে হাজবেণ্ড ৱাইফৰ মাজত কাহিনীও আছে তাই ভাগৰ কিবা পুখ পাইছিলে সেইটো কাৰণে এৰি দিলে বেলেগৰ লগত পুখ পোৱাৰ পিছত এৰি দিলে এৰা মেলা পিছতহে বাৰু তেওঁ এৰা মেলা পিছত এবছৰ পিছতহে মোৰ বিয়া হৈছে মানে তেওঁ ৱাইফক এৰাৰ পিছত এবছৰ মানৰ পিছত আৰু মোৰ লগত কণ্টেক্ট হৈছে যদিও মানে কি হয় তাই এৰি দিয়া নাছিলে আগতে মিছাটো নকওঁ মোৰ তাহাঁতৰ মাজত সোমোৱাও নাছিলো কিন্তু তাৰ ৱাইফে মানে মোক মানে এই বেলেগ ধৰণে মানে ব্লেকমেইলিং কৰি পেলাই মানে অনা নিচিনা হৈছে মানে মোৰ মানে বিশ্বাস নকৰে তাই হাজবেণ্ডৰ লগত মই কথা নাই পতা বুলি কিন্তু মানে মই নাই যিহেতু মানে আপোনালোকে মানে এনে জাষ্ট মানে ক্লাছ ফ্ৰেণ্ড হিচাপে আছিলে ক্লাছ ফ্ৰেণ্ড মানে মোৰ ভাইটিক এদিন 6 চকা চলাই মোৰ ভাইটিক এদিন লৈ গৈছিলে মানে গাড়ীত মানে ভাইটিক চিনি পায় আৰু লগত মানে এইবিলাক কিবা চাগে খাই মেলে চিনি পায় আৰু ভাইটিক লৈ গৈছিলে মানে ভাইটিক পইচা 500 দিবলৈ মানে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিলে ছোৱালী পইচা 500 মাৰি দিম স্কেন এখন দিবি মানুহজনীয়ে মানে ভাইটিলে বুলি নাভাবিলে পইচা 500 কেলে খুজিব মানে গম পাইছে নহয় পইচা 500 কেলে খুজিব মানে মই যে খুজিছো সেইটোতো নহয় ভাইটিলেহে পইচা 500 দিব বিচাৰিছে তাই উল্টাকে বুজি পেলাই নাই মোৰ লগত মানে বহুত যুঁজিব ধৰিলে তাই মানে বহুত যুঁজিব ধৰিলে তেতিয়া মই মানে ছোৱালীৰ ফ্ৰেণ্ড আৰু এনেই কথা চথা পাতি থাকো ৰাতি তাই ৱেট পায় সি থাকে বেলেগৰ লগত ৱেট মোৰ লগত মানে এনেই সন্দেহ কৰে আপুনি মানে বেলেগৰ লগত ৱেটিং থাকিলেও তাই মানে তাই ভাগৰ হাজবেণ্ডৰ লগত মানে যিজন এতিয়া মানে হাজবেণ্ডৰ কথা কৈছো তেওঁৰ লগত মানে সন্দেহ কৰে সন্দেহ কৰাৰ মই এদিন তাক কলো যে এনেকে তোৰ মাইকীয়ে মোক সন্দেহ কৰি থাকে কিন্তু ভাল কথা নহয় মোৰ ভাইটিয়ে গম পালে দিগদাৰ হব মানে এজনৰ পৰা ঘূৰি আহি ঘৰত আছো বহুত হাংগামা হয় ন ঘৰৰ এটা বদনাম হয় তাৰপিছত তাই মানে এনেই যুঁজি থকাৰ পিছতো মই এদিন মানে তাই মানে ফেচবুকত পোষ্ট এটা দিলে বহুত বেয়াকে দিছে মোৰ বিষয়ে মানে কন্টেক্ট নাম্বাৰ চব দি দিছে মানে মই কৈছো তোৰ মানুহজনী এনেকে কৈছে কিন্তু মোৰ ভাইটিয়ে গম পালে মোক নিবি নাই ক মানে তাক মই একদম ফকতীয়াকে কৈছিলো নিবি নাই ক বুলি সি কৈছে কিয় নানিম আকৌ মানে তাই তেতিয়া সিহঁতৰ ঘৰত নাই তাই ভাড়া ঘৰত থাকে গিয়েকে মানে হাজবেণ্ডে তাইক উলিয়াই দিলে মানে তাই সেই ফটোকপি পোৱাৰ পিছত তাৰপিছতে মই বেলেগৰ লগত সম্পৰ্ক থকা বুলি কোৱা অলৰেডি আপোনাৰ ৰিসেন্ট হাজবেণ্ডে মানে তেখেতক উলিয়াই দিলে আৰু সিও নাযায় মানে ঘৰত তাই থাকিলে সি নাযায় মানে তেনেকুৱা উলিয়াই মেলি দিয়া মেলাৰ পিছত আৰু মানে কি হ'ল তাই ঘূৰি গ'ল যেতিয়া আপুনি যিহেতু তেখেতক মানে ধেমালিকে কৈছে ধেমালিকে কৈছো বোলো এনেকে বদনাম হলে ভাইটিয়ে গম পালেতো মোক ঘৰত নৰখায় ন বা পাপা মায়েও সন্মানৰ কথা আছে সেইটো কাৰণে মোকতো ঘৰত নৰখায় নিবি নাই আকৌ সি কৈছে কিয় নিনিম আকৌ তাৰপিছতে সেইখিনি নিয়ে সেইটো পৰ্যায়ৰ পিছতো মই এসপ্তাহ দুসপ্তাহ তাৰ লগত কণ্টেক্ট নাই সেইটো কোৱাৰ পিছতো দেই তাৰপিছতে আকৌ মানে ইমান যুঁজি থাকে মানুহজনীয়ে মই এদিন কলো মানে খঙতে তোৰ মতাই দিন মোৰ কৰি দেখাম তই চাবি নেকি সেনেকে বুলি কৈ পেলাই আপুনি মানে বহুত জিতাৰ নিচিনা মানে কিমান প্ৰেছাৰ দিছে আৰু ঘৰত মানে অলৰেডি গম পাইছে দেই এতিয়া ঘৰত ভাইটিয়ে মানে আপোনালোকৰ মাজত সম্পৰ্ক একো নাছিল কিন্তু মানে কি হয় যিহেতু তেখেতে মানে আপোনালোকৰ ঘৰত থকা অৱস্থাত মানে আপোনালোকক কৈ থাকে মানে আপোনালোকৰ ঘৰৰ মানুহখিনি লাহে লাহে গম পাইছে মানে ফটোকপি পাই গ'ল যেতিয়া যিটো ফটো বেয়াকে দিছে বুলি কৈছো মোৰ মাহীয়ে পাইছে মাহীয়ে ফেচবুকত দিছে মাহীয়ে কৈছে তোৰ এইবিলাক কি কথা এইবোৰ ভাল লগা নাই ভাল মানে বেলেগ ধৰণে দিছে মানে মই আপোনাক বুজাব নোৱাৰো শব্দকেইটা তাৰপিছতে মাহীয়ে ফোন কৰিছে তাৰপিছত ভাইটিক কোনোবাই ক'লে নহয় লগৰ ল'ৰা মানে এনেকে ওলাই গৈছে ন ফেচবুকত বোলে তাৰপিছতে ভাইটি মোৰ লগত যুঁজিব ললে যে মোৰ ঘৰত থাকি মোক কিয় এনেকুৱা কৰিছ মানে ভাল লগা নাই শুনা নাই তাৰপিছতে মানে কি কৰিম এতিয়া মোৰতো উপায় নাই তাৰপিছতে মই তাক কলো তাৰপিছত সি যেতিয়া মই কাম কৰিয়ে আছো দেই ভাইটি মই বোৱাৰীজনী কাম একেলগতে কৰো তাৰপিছত কৰি আছো তেতিয়া মানে তেওঁ কৈছে যে কাম চাম নাযাবি তাৰপিছতে মানে তেনেকে থাকি তেওঁৰ লগত ভাল পোৱা হলগে তাই ঘূৰি গল দেই তাৰপিছত ঘূৰি যোৱাৰ পিছত তাইৰ ঘৰ গুৱাহাটীত আছিলে ইয়াৰ ঘৰ ইয়াত মানে আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় তাই ঘূৰি যোৱাৰ পিছত মই ভাবিলো যেতিয়া ই মোৰ স্কুল ফ্ৰেণ্ড ঢোকাটো নিদিয়া তাই ঘূৰি যোৱাৰ পিছত 6 বছৰ পিছত ভাল পোৱা খিনি হলগে আৰু দেই মোৰ যে লাইফটো যদি আগতে তেনেকুৱা মানে মানুহক কেতিয়াবাকে মই বিয়া হম বুলি কিন্তু আপোনালোক দুজনে মানে যেতিয়া ধৰি লোৱা তেওঁ যে যিহেতু আপোনাৰ ক্লাছমেট আছিলে আৰু আপোনালোকৰ মাজত মানে ধৰি লোৱা ফ্ৰেণ্ড হিচাপে যেতিয়া কথা বতৰা পতা মেলা হয়
এতিয়া মানে ইজনে সিজনৰ মাজত মানে আপোনালোকে ভাবিলে যে আমাৰ মাজত মানে কিবা এটা সম্পৰ্কত আহিলে আমি হয়তো একেলগে থাকিব পাৰিম মানে কিয় সিও এবাৰ বিয়া পতা ময়ো এবাৰ বিয়া আৰু সি মানে স্কুল ফ্ৰেণ্ড যেতিয়া গম পাই গোটেই কাহিনীটো আৰু মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় মোৰ ভাইটিৰ বিষয়ে মোৰ পাপাৰ বিষয়ে বা মোৰ নিজৰ সন্তানৰ বিষয়ে সি নজনাকে একো কথা নাই কাৰোবাৰ মুখৰ পৰা হলেও যদিও জানে মানে মোৰ কথাটো সুধিলে গম পাব যে তাই কেনেকুৱা সেইখিনি কথা জানা মেলাৰ পিছত মানে কি হ'ল ভাল পোৱা খিনি আগবাঢ়িলে দিয়াচোন মানে মোৰ বহুত বছৰ মূৰত মানে তেনেকে বিশ্বাস কৰা মানুহ এজন পালো মানে কিন্তু মোক বহুত বিশ্বাস দিছিলে এতিয়া কিন্তু এই কথাটো কবলৈ গ'লে দুখ লাগে কিন্তু মোক এতিয়া তেওঁ মোৰ লগত নাই বৰ্তমান মোৰ লগত তেওঁ মানে নাই মানে কি ক'ম তেওঁ আগতে বিয়া পতা মই তেওঁক 7 মাহ 8 মাহ বছৰে হ'ব হৈছিলে মানে ভাল পালো তাৰপিছতে ভাল পোৱাৰ পিছত মানে ঘৰতো তাহাঁতক কলো তাৰপিছতে মোৰ ভাইটি অলৰেডি গম পালেই আৰু তাৰপিছতে ঘৰতো মই কলো আৰু যে মা এনেকুৱা স্কুল ফ্ৰেণ্ড হয় মাহঁতে পাপাই কিন্তু কেতিয়াও চাপৰ্ট কৰা নাছিলে মোক বিয়া হোৱাটো আকৌ কেতিয়াও মানে ভুলতো চাপৰ্ট কৰা মা পাপাই চাপৰ্ট কৰা নাছিলে কিন্তু মই মানে নিজৰ ফ্ৰেণ্ড হিচাপত বহুত বিশ্বাস কৰিলো যে মোক কেতিয়াও ধোকা নিদিয়ে বা কেতিয়াও মোক দুখত থাকিব নিদিয়ে যিহেতু তেওঁ মানে ডিপ্ৰেছনত গৈ আছে বা তেওঁ এটা মানে কষ্ট পাই আছে আৰু তেওঁ মোক সৰুৰ পৰা একেলগতে পোৱা মই মানে কেতিয়াও ভবা নাছিলো ইমান ডাঙৰ এটা ধোকা খাম বুলি জীৱনত মানে এটা নভবা নিশ্চিন্তা কথা হৈ গ'ল মই আগৰজনৰ কথা কবলৈ নাযাওঁ ছেকেণ্ড যিজনৰ লগত মই বিয়া হৈছো মানে মই এটা নভবা নিশ্চিন্তা কথা মানে মই মানে তাৰ পৰা আপোনাক যেতিয়া ধৰি লওক ঘৰত গম পাইছে বা আপোনালোকৰ ঘৰৰ মানুহখিনিয়ে মা দেউতাই কৈছিল যে তই আকৌ দ্বিতীয় বিবাহ কৰিব নালাগে তেতিয়া মানে ধৰি লওক আপোনালোকৰ মাজত কথা পতা ভালকে চলি আছিল আৰু মানে কেনেকুৱা চিষ্টেমত আপোনালোকে আকৌ বিবাহ হ'ল মানে বিয়া ঘৰৰ পৰা দিলে নে ঘৰৰ পৰা দিলে মানে কি ঘৰততো মোৰ ঘৰত পিছত গম পালে মই এতিয়া মাহঁতক কৈছো মানে মোৰ ভাইটি বহুত জিদ্দি হয় মানে যে মই কৈছো ভাইটিৰ লগত থকাতকে মা এনেও ওচৰতহে মই থাকিম দে ভালকে ল'ৰাটো তহঁতৰ লগতে থাকক মই ওচৰত অহা যোৱা কৰি থাকিম ল'ৰাটো সময়ত মই লৈ যাম বা কিবা এটা তেওঁক তাক কৰি দিম তাৰপিছতে তাহাঁতৰ ঘৰত কিন্তু অলৰেডি মানে বৰমাহঁতে বা ঘৰৰ মানুহখিনিয়ে গম পায় মই মানে যেতিয়া জীয়ৰী বুলিয়ে কওঁ তাৰ পৰা ঘূৰি আহিলো যেতিয়া মানে তেওঁলোকৰ ঘৰত জীয়ৰীতে গৈছো ন মানে ছেকেণ্ড হাজবেণ্ড বিশ্ব গগৈ ঘৰত যেতিয়া মই গৈছো ন মানে তেতিয়া মই তাহাঁতৰ ঘৰত জেওৱা নাছিলে মই সঁচা কথা কৈছো মানে সেইখিনি কথা মই লুকুৱাই থব বিচৰা নাই এখন চকী নাছিলে বহিব এটা বাতি নাছিলে খাব মানে চাহ খাব মানে এনেকুৱা এখন ঘৰলে মই গৈছো মোৰ ঘৰখন চাই মানে তাৰ ঘৰখন নহয় দেই মানে আপুনি যিহেতু মানে আপুনি চাইল্ডহুড ফ্ৰেণ্ড আৰু মোৰ যিহেতু মানে জীৱনত তেখেতৰ জীৱনত যিহেতু মানে এটা ডাঙৰ ইনচিডেন্ট ঘটি গৈছে সেইটো কাৰণে মানে আপুনি ধনী দুখীয়া বা মানে সেইবিলাক মই সেইটোলে আগৰ পৰাই নাই চোৱা আগৰজনৰ লগতো সেইখিনি হোৱা নাই আৰু এইজনৰ লগতো মানে মই সেইখিনি ধনী দুখীয়া আছে মতলব নাই সঁচা এখন হৃদয়ে লাগে বা ঘৰ বনালে হ'ব টকা ঘটিলে পাম আৰু মানে সুখটোহে লাগে মানুহক মই সেই বুলিয়ে গলো সেইখিনি কাম মই কৰিলোগে মানে যিখিনি তাহাঁতৰ আধৰুৱা আছিলে ঘৰত সেইখিনি কৰিছোগে আপুনি চেষ্টা কৰিছে এটালৈকে কৰিছোগে 6 চকা চলাই যদিও মানে 10 বছৰ 8 বছৰ মান চলাইছে লাইচেন্সখন কিন্তু উলিয়াব পৰা নাছিলে মই গৈ তাক লাইচেন্স উলিয়াইছো মানে পইচা পাতি এনেকে কৰি পেলাই মানে তাৰপিছতে মানে সেইখিনি নিজৰ মানে এনেকে বিচাৰ নিজৰ পইচা মানে যৌতুক মই নিনিয়াকেও মানে বস্তুখিনি মই এনেও যামেই মাকে ফাগুনত নিয়াৰ কথা আছিলে মই মাঘত যাবলগীয়া হ'ল বাৰু ভাইটি অকমান হেৰি মানে কি ক'ম মানে ঘৰত গম পোৱাৰ পিছত ভাইটিয়ে বেয়া পায় ন তাৰপিছতে মই তাক ক'লো বোলো ভাইটি এনেকে কৈ থাকে সি কৈছে ইমান দুখত থকাত কিনো ফাগুনলৈ নৰওঁতে মাঘৰ লাষ্টলৈ মানে লৈ গৈছে তাৰপিছত ঠিকে থাকে গ'ল মই মানে মৰম চেনেহবোৰ বহুত বেলেগ আছিলে আমাৰ দুইজনে মানে মৰম চেনেহবোৰ বহুত ঠিকে আছিলে কিন্তু মানে বহুত যথেষ্ট মানে মোৰ মানে ঘৰত যিটো আৰু মোৰ ঘৰটো মানে অকমান মাজতে প্ৰব্লেম হৈছিলে মোৰ হাজবেণ্ডে যে ছেকেণ্ড যিজন হাজবেণ্ড মানে বিশ্ব গগৈ সিয়ে ঘৰখন চলাইছিলে মোৰ ঘৰখনো সিয়ে মাজত মানে কিবা এটা নাথাকিলে দিয়ে মানে তেনেকে সেইখিনি সি চলাইছিলে তাৰপিছত নিজৰ ঘৰখনো বহুত ধুনীয়াকে চলাইছিলে মানে মই যোৱাৰ পিছত কিন্তু আগতে সি নচলাই বুলি কোৱা শুনো ল'ৰাটোলৈ ইমান হেৰি হেঁপাহ নাই বুলি কোৱা শুনো মানে মই যোৱাৰ পিছত মানুহখিনিও কৈছিলে যে ডিম্পি তই সলাব পাৰিছ মানে তেনেকুৱা এটা ভাল পোৱা ভাললে আহিছে মানে তাৰ ঘৰৰ পৰিৱেশটো ভাললে আহিছে বুলি কয় মানে তাৰপিছতে মানে এতিয়া হাজবেণ্ডে মোক এনেকুৱা এটা ধোকা দি দিলে মই হাঁহিম নে কান্দিম মই নিজেও বুজি পোৱা নাই মানে মোৰ হাঁহি উঠে মানে কিয় মোৰ লগত এইটো কৰিলে মানে এই কথাটো হাঁহি উঠে মানে কিয় এই কাহিনীটো কিমান দিনৰ পিছত হৈছে আপোনালোকৰ বিবাহ হোৱা মানে কিমান দিনৰ পিছত এবছৰ মই যেতিয়া এবছৰত যেতিয়া যিনানি হৈছে ন মই সিনানি চিভিলত আছো মোৰ মানে হাৰ্টৰ প্ৰব্লেম আছে এনেকে কফ চফ অলপ জমা হৈ যায় তাৰপিছতে মই তেনেকুৱাত চিভিলত আছো যিহেতু আপোনাৰ লগত তেখেত মানে গাড়ীৰ চালক মানে বুলি কৈছে আপুনি যেতিয়া গাড়ী চলাই তেখেতে এতিয়া মানে আপোনাৰ লগত মানে খুব কম সময় স্পেণ্ড কৰিব পাৰে মানে থাকিব পাৰে পায় যদিও মানে এবাৰ মোৰ গা বেয়া হৈছিলে তেতিয়া মানে লখিমপুৰৰ পৰা মোৰ গা বেয়া হৈছে বুলি ক'লে এনেকুৱা মানে আহিছে মানে কেইঘণ্টাত পাইছে সি নিজেও নাজানে মানে তাৰপিছত সেইখিনি হ'ল এতিয়া মানে আকৌ এতিয়া আপুনি যিহেতু আকৌ মানে আমি মাততে ৰৈ গৈছো আপুনি ক'লে যে মোৰ মানে গা বেয়া হৈছিলে মই চিভিলত আছিলো তাৰপিছত মানে তাৰপিছতে চিভিলত আছো সেই তেতিয়াৰ পৰা মানে মোৰ হাজবেণ্ডে এবছৰ যিদিনাখনি হৈছে সেইদিনাখনি মই ভাবিছো দেই যেতিয়া মোৰ হাজবেণ্ড নাই মানে
এবছৰ যিদিনাখনি হয় আৰু কেনেকুৱা লাগে যিদিনাখনি মানে বিবাহ বাৰ্ষিকৰ দিনাখনি নাই আৰু লগত নাই লগত নাই মানে মই আপোনাৰ চিভিলত আছো এনিভাৰ্সাৰীত নাই মানে নাই আপোনালোকৰ মানে তাৰপিছতে মই তেতিয়া ভাবিছো এতিয়া আপোনাৰ লগত কন্টেক্ট আছে তেতিয়া আছে পইচা পাতিও সেই চিভিলত আছো সিয়ে দিছে কিন্তু মানে মই তেতিয়া ভাবিছো মোৰ মানে জীৱনত তেতিয়া এটা ধুমুহা নিজে মনত খেলাই ন সি মানে অলৰেডি মোৰ পৰা আঁতৰিছে মানে লাহে লাহে আপুনি আঁতৰিছে। অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে মানে অনুভৱ মানে মই তেতিয়া ভাবিছো সি কিয় ছুটি নললে এই দিনটোত ইমান ভাল এটা দিনত কিয় ছুটি নললে যিহেতু আপুনি বহুত আশা কৰি মই আছে মানে চিভিলত থকা অৱস্থাটো সি মোক কিয় এৰিছে কিন্তু সি তেতিয়া কণ্টেক্টত আছে যি লাগে মই তাকে দিম কৈছে তুমি পৰীক্ষাখিনি কৰা কৈছে সেই দিনটোৰ পৰা ধৰি মানে ধুমুহা নামিলে তাৰপিছতে শিৱৰ দিনাখনি মানে সি তেওঁ ঘৰত আহিলে শিৱৰ দিনাখনি ঘৰত আহিছে তাৰ লগত কণ্টেক্ট থাকে যদি মানে কাৰ লগত ৱেট আছে বুলি ক'লে মোৰ লগৰ এটাৰ লগত ৱেট আছে বুলি কয় আৰু গাড়ী চলাই মই বিশ্বাসো কৰি লওঁ মই শুই যাওঁ তাৰপিছতে শিৱৰ দিনাখনি ঘৰত আহিছে সি এনেই মই প্ৰথম যেতিয়া বিয়া হৈছো মাঘত হৈছো ন বহাগত পাইছো কি মাঘত শিৱৰাতি ফাগুনত মই তেওঁ প্ৰথম বছৰতো তেওঁৰ লগত গৈছো ছেকেণ্ড বছৰতো মই ছেকেণ্ড পাইছিলোহে ন শিৱৰাতি তাৰপিছতে মোক লগ ধৰা নাই সি একদম ওলাই গা চা ধুই ওলাই মেলি গুচি গ'ল এনেকুৱা দুখ লাগিছে তই লগত যাম বুলি কোৱা মানুহটো কিয় নগলি নিখেটিং যোৱা কথা আছিলে লগত যোৱা মানুহটো কিয় নগলি অকলে গুচি গ'ল যোৱা মেলা পিছতো মানে সি ছোৱালী সেইদিনাখনিও মাইকী মানুহ এগৰাকীক লগ পাইছে বুলি মই কোৱা শুনিছো এতিয়া মানে কথাখিনি ওলাইছে লগৰ খিনিয়ে মানে এতিয়া কৈছে মানে মোক মানে কিছুমান লগৰ থাকে ন তাৰ লগৰ খিনিয়ে ধৰা কিছুমান খবৰ খাতি ল'বলগীয়া হয় তাৰপিছত এতিয়া মানে কথাখিনি ওলাইছে মই যেতিয়া সি শিৱদিনাখনি আহিলে মন্দিৰৰ পৰা আহিলে এতিয়া মোৰ গাড়ীৰ ওচৰত আছে সি ভূটা বনাই আছে এইবিলাক যে কিবা ভাঙে ভূটা বনাই মই তেতিয়া কৈছো ফোনটো দিয়াচোন সি নিদিয়ে ফোনটো দিয়া ৰিলচ এটা বনাও কৈছো মই গম পাই মানে কিছুমান কথা নাজানো আপুনি যিহেতু মানে সন্দেহ কৰিছে সন্দেহৰ মানে সেইবিলাক আহিছে আপুনি গম পাইছে মানে ফোনটো নেৰা হৈছে আগতে ফোন আহি লগালগ ফোন দিয়ে পইচা দিয়ে মানে যেতিয়াবা সি মানে এইবিলাক কাম কৰিব লৈছে পইচা পাতি একো নিদিয়া হ'ল তাৰপিছতে মই কৈছো মোক কাইলৈ নেঘেটিং যাম মোক পইচা 3000 লাগে মোক কৈছে 3000 লাগে নে নেঘেটিং যাবলৈ মই তুমি সপ্তাহত মোক 6000 দিয়ে এতিয়া কিহৰ 3000 কাৰণে তুমি মোক লাগে নি সুধিলা মানে পইচা 1 টকা 5 টকা এটাও থাকিব নিদিয়ে যে তাৰপিছতে মোক ৰিলচ এটা বনাব দিয়া মোবাইলটো দিয়কচোন মোবাইলটো আনিলো ঘৰ আনিলো সি গাড়ীৰ ওচৰত আছে মই মানে ফোনটো যেতিয়া খুলিব লৈছো ডাইৰেক্ট মানে ফোন এটা আহিছে ফোনটো হ'লে ভিডিঅ' কল আহিছে তাৰপিছতে মোৰ মাইণ্ডটো এনেকুৱা মানে মই তাইৰ নাম্বাৰটো যে ৰখাব লাগে মই সেইটো বুজি পোৱা নাই মই ডাইৰেক্ট দৌৰি গৈ কৈছো ল'ৰা ফোন কোনে কৰিছিলে ফোন কৰ তেনেকে কৈছো ডাইৰেক্ট ফোন কৰ কোনে কৰিছিলে মই তাইলে ফোনটোত মই নিজে লগাইছো ফোনটো কাটি দিলে ফোনটো দলি মাৰি দিলো মই মানে সি মোক মাৰিব লৈছে একদম এজাক মান আছে মানে ল'ৰা এটা লগৰ ল'ৰা এজাক মান আছে নামাৰিলে চৰটো দেই চৰটো নামাৰিলে সি মানে মই তাৰ লগত ৰখি আছো মানে মই মানে কেনেকে ৰখি আছো মই নিজৰ লগৰ খিনিয়ে কৈছে তুমি যোৱাগে যোৱা মই মোৰ মতাৰ ওচৰতে ৰখি আছো মোৰ মতা আছে তহঁতৰ লগত ৰখি থকা নাই মই পুৰা দমত কৈছো মানে লগৰ খিনিয়ে গম পাইছে যে কিবা এটা হৈছে মানে তাক মই ঘৰ আনিব বিচাৰিছো ঘৰ নাহে ঘৰত যাওঁ বোলা মই যিহেতু মোবাইলটো আপুনি দলিয়াই দিলো দলিয়াই দিয়াৰ পিছত গাড়ী চাবিও দলিয়াই দিছো মানে মই এনেকুৱা খং উঠিছে তাৰপিছতে সি মানে তাক মই ইমান বুজাইছো সি ঘৰত নাহে মই ঘৰত যাওঁ ব'লা যে আমি বুজা বুজি এই মানুহৰ আগত কাজিয়া লগাতকে নালাগো কৈছো তাৰপিছতে মানে সি নাহিলে গ'লগে লগৰ লগত গুচি গ'ল মই গাড়ী চপা গুচি আহিলো তাৰপিছত মোৰ মানে মনটো বেয়া লাগি আছে ন তাৰপিছত সি নাহিলে গাড়ী লুট কৰি থৈছে মই কৈছো গাড়ীত যাব নালাগে মোক লৈ যোৱা সি মানে মোক আৰু গাড়ীত লৈ যায় আগতে যেতিয়া মোৰ মানে বিয়া হোৱাৰ পিছত আৰু গাড়ীত মন গ'লে কান্দিলে লৈ যায় মানে ভাড়া মাৰিবলৈ আপোনালোকক লৈ যায় মানে মই নামচাই মানে তেনেকে তিনচুকীয়া এইবিলাক দবাত মানে মই আছোগে ফটো তাৰ ইনষ্টাগ্ৰামত আছিলে এটা ডিলিট কৰিলে বাৰু তাৰপিছত আছোগে মানে বহুত বেলেগ ভাল পোৱা আছিলে এতিয়া মানে মোৰ হাঁহি উঠে ভাল পোৱা খিনি কি মানে মানুহক দেখাৱা নেকি আছিলে নেকি মানে এবছৰ খেল কৰিব আনিছিলে নে মানে মোৰ মতে সি চাগে মোক খেল কৰিব বিয়া পাতিছিলে তেনেকুৱা যেন লগা হৈছে মানে এতিয়া মানে মোৰ তেওঁ মোৰ লগত থাকোতে মোৰ ইনষ্টাগ্ৰামো মই নচলাওঁ ফেচবুকো নচলাওঁ তেওঁ ক'ব নোৱাৰে তেওঁক যদি কোনোবাই ধৰি আনি তোৰ মাইকী গাত কি দুখ বুলি যদি সোধে ন তেওঁ কিন্তু এটা কথা ক'ব নোৱাৰে যিহেতু আপোনাৰ মানে তেনেকুৱা মোৰ একোৱে নাই আৰু মই তেওঁলৈ হাজবেণ্ড হিচাপত বহুত মানে মই তেওঁক সন্মান কৰে বহুত সন্মান কৰো মানে ভয়ো লাগে মই বাথৰুমত পানী সি আহে বুলি মই গোটাই থওঁ যে হুন্দা বাল্টিং দেখিলে মতামতে ভাল নহয় মানে তেনেকুৱা বুলি ভাবি বহুত খিনি আগবাঢ়িলো বা কিবা কিবি হৈ গ'ল আৰু মানে তাৰপিছত যেতিয়া ধৰা পৰিছে মানে শিৱদিনাখনি ধৰা পৰিছে তাত থাকিব কৈছো সি নাথাকে শুন মই আহিমগে সেই বুলি কৈছে মালিকৰ ঘৰত থাকিবগে লাগিব তুমি মালিকৰ ঘৰত কেনেকে থাকিবাগে মানে তাৰ আগত এখন গাড়ী চলাইছিলে দেই মানে যিখন গাড়ী মোক বিয়া হৈ থাকোতে চলাইছিলে সেইখন গাড়ী তিনচুকীয়া আৰু যোৰহাট চলে তাৰপিছতে মোক ক'লে মানে সেইখন এবছৰ চলালে তাৰপিছত মোক ক'লে যে পইচা পাতি অকণ কম দিয়ে দৰমহাটো কম তাৰপিছতে পইচা পাতি ক'তনো বাচে আমি মানে তাৰ বলেৰ এখন লোৱা খুব হেঁপাহ আছিলে হা তাৰপিছতে মই বোলো ঘৰখনো বনাব আছে বলেৰ'খনৰ আগতে ঘৰটো বাদ দিয়া
যে বলেৰোখন ল'লো আমাৰতো মানে তাৰো 27 বা 6 তেনেকুৱা চলি আছে মোৰো মানে একে তাই মই সি মোতকে 9 দিনৰহে ডাঙৰ যিহেতু আপোনালোকে একেলগতে পঢ়া তাৰপিছতে তাৰ বলেৰোখন ল'ব আশা আছে মোৰ ঘৰখন ধৰিম বুলিয়েতো কৈছো ছেকেণ্ড কুবৰটো তাৰপিছতে মই কৈছো আহিব তাৰপিছতে মই তাক ক'লো একাউণ্ট এখন খুলিবা মোৰ পান কাৰ্ড ভোটাৰ কাৰ্ডখিনি খেলি মেলি লাগি আছে সি কৈছে একাউণ্ট খোলাতকে তই ঘৰতে পইচা ভৰাবি ঘৰত পইচাও ভৰাও তেনেকে সি দিয়েও মানে তাৰপিছত তেনেকে মানে বহুত ভালে গৈ আছিলে তাৰপিছতে যেতিয়া মানে নতুন গাড়ীখন চলাইছে ন নতুন গাড়ীখন যেতিয়া চলাইছে মানে তেতিয়া সি গুৱাহাটী লাইনত চলিব ল'লে গুৱাহাটী লাইনত চলোৱাৰ পৰাই মানে মোৰ জীৱনত কাল নামিলে বুলি ভাবিলো আৰু মানে গুৱাহাটী চহৰখন কেনেকুৱা মই নাজানো বেয়া বুলি ক'ব যোৱা নাই কিন্তু মানে কাল নামিলে আৰু মানে কেনেকুৱা কাল নামিলে মই নিজেও নাজানো এই গুৱাহাটী লাইন ধৰা পৰিলে বুলি সেয়া যে কৈছো ধৰা পৰিলে তাত 2 দিন মানৰ পিছত মানে যিজনী ছোৱালীৰ লগত তেওঁ কথা পাতি আছিলে বা সেইজনী লগৰ এটা যোগেদিহে পোৱা বুলি কোৱা শুনিছো মানে যিজনী ছোৱালী মানে তাইৰ ৰেংকটো ভাল নহয় তাইৰ গেং এটা আছে গেঙৰ নামটো মই ক'ব নাযাওঁ তাহাঁতৰ ছোৱালীখিনি গোটেইখিনি আহি যাব যেতিয়া মই ক'ব নাযাওঁ ছোৱালীজনী মানে আমাৰ নিচিনা নহয় মানে তাই ৰেংকত থকা ছোৱালী হয় কৈ পেলাইছো আৰু মই এইবিলাক কথা লুকোৱা যেতিয়া ইমানখিনি হৈ গৈছে ৰেংকৰ ছোৱালী হয় তাৰপিছতে মানে তেওঁৰ লগত মানে ফটো পাইছো বহুত বেলেগকে ফটো কপি পালো দেই এই ফটো কপি আপুনি ক'ত পালে তাৰ আগৰ ৱাইফে দিছে মোক যে মানে আপোনাক অৱগত কৰাইছে যে চা তই যিহেতু মানে ভাল বুলি কৈছিলি তই যেতিয়া মোৰ পৰা কাঢ়ি ললি ন মোৰ মতাটো তোৰ পৰা এতিয়া কাঢ়িছে তই চা মানে তেনেকুৱা জ্বলন ফিল এটা দিছে মানে পুৰা গেংটো মানে তাহাঁতৰ পুৰা প্লেনছ হ'বও পাৰে চাগে দেই তেতিয়া মই ভাবিছো ফটোকপি যেতিয়া পাইছো ন মানে যিদিনাখনি ৰাতি তাইৰ লগত আছে মানে যিজনী এতিয়া বিয়া পাতিলে যি মমি বুলি কয় তাইৰ লগত যেতিয়া ফটোকপি পাইছো মানে তেতিয়া ফটোকপি পাওঁতে মোৰ এনেকুৱা এটা লাগিছে যিদিনাখনি আছে মানে সেইদিনাখনি মোৰ ৰাতি 100 বাৰ ফোন মাৰিছো পুৰা 100 বাৰ হিচাপ কৰি মাৰিছো সেইদিনাখনি ফোনটো ধৰা নাই পুৰা 6টা পৰা ধৰা নাই পুৰা ৰাতিপুৱা 9টা লৈকে মানে ৰুমত আছে পিছদিনাখনি কৈছো মই টোপনি গৈ আছিলো ফোন কোৱা তাৰপিছতে সেইদিনাখন তাৰ 2 দিনৰ পিছত মই ফটো কৰি পাইছো ফোন মই শুই আছিলো মোৰ গা বেয়া আছিলে তাৰপিছতে মই তেতিয়া তাক কৈছো শুন ফটো কৰি পাইছো তুমি চোৱাচোন তাৰপিছতে ফটো কৰি পাইছো মই মানে যেহেতু আপুনি পোৱা ফটোকপি আপুনি আকৌ শ্বেয়াৰ কৰিছো মোৰ হাজবেণ্ডলে কপি হয়নে বনোৱা ফটো মানে মই নিজেও চখ হৈ গৈছো মানে মোক ইমান ভাল পোৱা মানুহটো জানো তেনেকুৱা কৰিব তাৰপিছতে মানে মই যেতিয়া পুৰা মানে কেনেকে কান্দিছো মই নিজেও নাজানো গোটেই গাঁৱৰ মানুহ মানে গম পাই গৈছে বৌমাহঁত আহিছে কি হৈছে তোৰ গাটো বেয়া লাগিছে নে মানে মোৰ উশাহটো কেতিয়া বন্ধ হৈছে মা আহিছে নবৌহঁত আহিছে কি হৈছে মোৰ লৌ বৌমায়ে কবি ফটো চব মানে মই কান্দি মানে ক'ব নোৱাৰা গৈছো সিও মানে নিজে চখ হৈ গৈছে ফটোকপি ক'ত পালে মোৰ মানুহজনীয়ে তাৰপিছতে মোক কৈছে মই আৰু মানে মেছেজ কৰিছে মই আৰু জীয়াই নাথাকো মই আৰু ঘৰত নাযাওঁ তোমাক এখন মই কেতিয়াও নেদেখাওঁ সি মানে নিজে কৈছে যে মই এটা বেয়া মানুহ মানে শব্দ কেইটামানো লিখিছে মই তোমাৰ ঘৰত যাব নোৱাৰো মই মৰি থাকো তেতিয়া মই কৈছো শুন মই গম পালোৱে চবখিনি সেইখিনি চল্ভ হ'ব দিয়া তুমি ঘৰলৈ ঘূৰি আহা তুমি কেতিয়াও নমৰিবা মই সেই কথাষাৰ তাক কৈছো দেই তাৰপিছতে সেইখিনি কথা সি নাই সেই মালিকৰ ঘৰত থাকিলে যিজন মানে মালিকৰ গাড়ী চলাইছিলে মালিকৰ এতিয়া কণ্টেক্ট নাম্বাৰটো পোৱা নাই মই কিবা এটা হৈ যাব নেকি মই মানে আপুনি তেতিয়া যেতিয়া আপোনাক সেইখিনি কথা কৈছে তাৰপিছত আপুনি ফোনৰ লগত আপোনাৰ তেখেতৰ লগত কণ্টেক্ট নাছিলে ব্লক কৰিলে ব্লক কৰি ল'লে মানে যেতিয়া মই ফটো কৰি পাইছো আৰু তাৰপিছতে মানে সি ব্লক কৰিলে আপোনাক মেছেজখিনি দিয়াৰ পিছত অলৰেডি তেখেতে ব্লক কৰিছে মেছেজখিনি ইনষ্টাগ্ৰামত হোৱাটছএপত খোলা থৈছে কিন্তু এই মানে ফোনত কণ্টেক্ট যাব নোৱাৰা কৰি পেলালে সেই দিন ধৰি আজিলৈও নাই বাৰু দেই মিছা নকথা আছে কণ্টেক্ট কৰিলে মই এতিয়া লগৰখিনি নাম্বাৰ মোৰ ওচৰত নাই আৰু মই কিয়নো ৰখাইছো আগত তালে ফোন কৰিছো কণ্টেক্ট মালিকৰ নাম্বাৰটো আছে নি মালিকৰ নাম্বাৰ দিব ভয় খাইছে কি বা হৈছে তাৰপিছতে তেনেকে থাকি মালিকৰ ঘৰত থাকিলে মালিকৰ ঘৰত যেতিয়া যিদিনাখনি আছে মানে সি সেইদিনাখনি ভালকে পুৰা মই যেতিয়া লগত বিয়া হলো সি আগতে জুৱা খেলে বা বেয়া বস্তু খাই মানে সেইখিনি নোখোৱা হৈ গৈছিলে মানে গাঁৱৰ সেইখিনি একদম টোটেলি বাদ দিলে তাৰপিছত যেতিয়া সেই ফটোকপি পাইছো মানে তেতিয়া সেই খাব ললে মালিকৰ ঘৰত আছে মালিকৰ ঘৰত তেতিয়া মালিকে মানে মোৰ লগত কথা পাতিছে দে নহয় মালিকে ক'লে চাগে দেই তোমাৰ ৱাইফৰ লগত কথা পাতো তাইৰ লগত কথা পতোৱা নাই মোৰ লগতে কথা পাতিছে শুন মালিকে কথা পাতা কাইলৈ আমাৰ ঘৰত যাব কৈছে মই বোলো কওক তাৰপিছতে মোকে চিনাকি দিছে ৱাইফ বুলি দেই তেতিয়া তেওঁ বুলি তাইৰ লগত আছে যিহেতু তেখেতৰ লগত থকা অৱস্থাত আপোনাক চিনাকি দিছে চিনাকি দিছে তাৰপিছতে মানে সেইখিনি হৈ গ'ল মই ঠিক আছে আহিবা তাৰপিছত আহি মানে সি এইটো কিমান দিনৰ আগৰ কথা আপোনাৰ এইটো 3 মাহৰ আগৰ কথা আৰু আজি 3 মাহৰ আগৰ কথা আজি 3 মাহৰ আগৰ কথা বেছি দিনৰ কথা নহয় যিহেতু তেতিয়ালৈকে আপোনাৰ লগত কণ্টেক্টত থাকে আপোনাক পইচা পাতি দিয়ে মেলে পইচা পাতি দিয়ে তেতিয়া দিয়ে মানে যিখিনি খৰচ পাতি দিব লাগে বা ঘৰলে যিখিনি কৰিব লাগে তাইৰ লগত আছে যদি মানে সেইখিনি দিয়ে তাইৰ লগত মানে আছে মানে কি ফোনত কণ্টেক্ট আছে মানে আৰু মানে কথা বতৰা ভাতে আৰু তেওঁলোকে তাৰপিছতো মানে থাকিলে মেলিলে তাৰপিছতে ঘৰলৈ সি নহা হ'ল মানে মাতিলেও নাহে মানে সি মুখা গলে মোৰ আহিব নোৱাৰে
তাৰপিছতে এদিন যেহেতু আপোনাৰ নাম্বাৰ তেখেতে ব্লক কৰি দিছিলে আপুনি ফোন কৰিব নোৱাৰে আপুনি বেলেগ ফোনৰ পৰা ট্ৰাই কৰে ট্ৰাই কৰো তাৰপিছত তেতিয়া ফোন ৰিচিভ নকৰে নেকি তেখেতে নকয় মাকৰ ফোনৰ পৰাও কৰো মাকৰ ফোনৰ পৰা ৰিচিভ কৰে ক'লেও কয় তুমি ঘৰলৈ ঘূৰি আহা ক'লে মই নাযাওঁ আৰু 10 বছৰ 4 বছৰ তেনেকে বুলি কয় দেউতাকৰ সকাম হ'ল তেওঁ মানে দেউতাকক ঢুকালে তাৰপিছতে বছৰীয়া পাতিছে মায়ে তাৰপিছত তেওঁ মানে বজাৰ কৰিব ঘৰত নাহিলে তেওঁ মানে ইমানেই প্ৰেমত লিপ্ত হৈ গ'ল মানে সি ঘৰ দুৱাৰ চব বাদ দিলে বজাৰ কৰিবলৈ মাকে ক'লে যে দেহা বজাৰটো কৰিব লাগিছিলে ন আপোনালোক দুজনীয়ে যাওক তেতিয়া মানে সকামৰ ওচৰতো মানে মোৰ মানে অৱস্থা বেয়া আৰু মানে সেইখিনি কথা গম পাওঁ মানে মই পুৰা ডিপ্ৰেশ্যনত ভুগি আছো তেওঁ এতিয়া মাকটো অকলে এৰি দিব নোৱাৰো শাহু মাৰ কথা কৈছো বজাৰখিনি কৰিলোগে টাউনত গৈ দুইজনীয়ে বজাৰ কৰিলো লাডুগত বজাৰ কৰি সকামলৈ সি আহিছে দিন দিয়াকে সি মোৰ পৰা আঁতৰি আছে তাৰপিছতে মানে মই ক'বলৈও মন যোৱা নাই তাৰ মানে চোলাত নে পেনত দাগ এটা আছে হা মানে দাগ মানে তাৰ মানে মাইকী মানুহৰ কিবা দাগ আছে মানে কিবা তেনেকুৱা মানে ৰিলেশ্যনশ্বিপত আহি যেতিয়া ঘৰলৈ আহিছে তাৰপিছতে সি তেতিয়া কৈছে তুমিহে লগাইছিলা কৈছে মানে দাগটো মোক কৈছে মানে তুমিহে কাপোৰ ধোৱা মানে সি হাঁহিছেও তেতিয়া দাগটোৰ কথা কলত দেই যিহেতু তেখেতে মানে তেখেতৰ লগত আছিলে গুৱাহাটীত তাৰপিছত আপুনি ঘৰলৈ অহাৰ পিছত তেতিয়া তাইক ভালহে পাই আছে আৰু তেতিয়া মানে বিয়া পতা নাছিলে তাৰপিছতে মানে সকামত আহিছে মোৰ পৰা আঁতৰি থাকে ফোনটো খুজিলে নিদিয়ে তাৰপিছত সন্দেহ আছে কিন্তু লগৰ এটা আহিছে দেই তাৰপিছত যেতিয়া ফোনটো মোৰ ওচৰত আছে মই মানে কমত ভৰাই থৈ দিছো তাৰ ফোনটো মানে মই চোৱাও নাই পাছপৰ্ট খুলিব নোৱাৰো যে তাৰপিছতে লগৰটোৱে কৈছে ঐ মানে তাক কিবা এটা ইংগিত দিছে মই তেতিয়া বুজি পাইছো কিবা এটা নিশ্চয় আছে মানে সেই লগৰটোৰ লগত মোৰ মানে বহুত মানে আগৰ পৰাই তাৰ লগত থাকোতে মোৰ তাৰ লগত বহুত শত্ৰুতা মানে কিছুমান লগৰ ল'ৰা থাকে ন উঠাই দিয়া কিছুমান মানুহ থাকে তহঁতি যদি তেতিয়া কলি বোলে হেৰি নহয় তই ধৰ আগতে এবাৰ বিয়া পাতিছ যে তই ছেকেণ্ড কৰিব তাইক কিয় ধোকা দিব লাগে চব কিছুমান লগৰলৈ বুজাব লাগে বুলি ভাবো কিন্তু চব লগৰ একে নহয় বুলি ভাবো মানে তাৰ লগত যিখিনি আছিলে মানে মই মোৰ মতে যি এটা আছিলে মানে মই তাক বেয়া পাওঁ বা কিবা এটা বুলি ভাবো মানে ভাবো কেতিয়াবা উঠাই দিছিলে চাগে যে মানে লগৰখিনিয়ে বুজাব লাগে ন দ্বিতীয় বিবাহ কৰিলে যে তাইৰ লগতে সুখী হয় বুলি ক'ব লাগে কিন্তু সেইখিনি নহ'ল সকামৰ দিনাখনো সি লুট কৰি আনিছে গাড়ীখন মোৰ সকামৰ দিনাখনি দেউতাকৰ সকামত মই দেউতাকৰ সকামতে নন ষ্টপ কান্দি আছো মোৰ চকুত চকু পানী মোৰ আলহী আহিছে মোৰ চকুত চকু মোৰ মা দেউতা সকামলে নাই মতা তুমি কি মোৰ ল'ৰাটো সন্তানটোক মই প্ৰসাদ এভাগ দিব পৰা নাই মোৰ এনেকুৱা দুখ লাগিছে মই মাহঁতক মাতিব পৰা নাই মাহঁতক মাতিলে মই কিজানি তাৰ লগত টাইম নাপাম তেনেকুৱা মানে তাৰপিছত সকামত মানুহ আছে ভকত কেইজন গ'ল তেতিয়া মই যেতিয়া খানা খাই আছো ন মই পেটলৈ যোৱা নাই সি মোক এবাৰ সোধাও নাই তুমি কিয় ভাত খোৱা নাই বুলি সোধাও নাই মোৰ চকুলৈও চোৱা নাই সি মানে তাইৰ লগত অলৰেডি আছে ফোন চোন লগাই থয় মানে তাৰপিছতে ফোন লাগি থাকে মানে তাইৰ লগত তাৰপিছতে সি সোধাও নাই তাৰপিছতে যেতিয়া সকাম চকাম ভাগিলে ভকত গ'ল আলহী আছে আলহী থকাৰ পিছতো মই তাক ভিতৰলৈ ৰুমলৈ মাতি নিছো চুচুৱাই নিছো নিজে নাযায় তাৰপিছত মই কৈছো মানে আপোনাৰ চকুৰ আগত আহিবলৈ বেয়া পাইছে তুমি যদি কিবা ভুল কৰিছা পাহৰি যোৱাচোন মইনো কি ভুল কৰিলো মই তাক একেটা কথাকে মানে সুধো মানে আপুনি মানে ৰিলেশ্যনশ্বিপটো বচাব বিচাৰি আছে যিহেতু আপুনি গম পাইছে যে মানে মোক ইগনোৰ কৰে মোৰ লগত ধৰিলে বকে সময় স্পেন্ড কৰিব নোৱাৰে বা মোক ফোন চোন নকৰে মানে ইডিয়া হৈ থাকিলে সকামত আহিছে মই তেতিয়া কৈছো পইচা মানে মানুহ এজনে পইচা বিচাৰিছে মোৰ ৰাণী মাইকীজনীহে তাইক ক'ব পইচা পাতি কথা এইফালে পইচাই মোক নিদিয়ে তেতিয়াবা পইচাই নিদিয়ে যেতিয়াবা ধৰা পৰিছে মানে ৰুমত থাকোতে পইচা খৰচ হয় ন তাইকো চাগে দিছে যদিও নাজানো বা সেইখিনিত আছে যদিও নাজানো তাক মাতিছো তাৰপিছত মই চব কথা গম পালোৱে যেতিয়া তুমি আঁতৰি দিয়া তাই যদি কিবা ব্লেকমেইল কৰিছে মানে যদি ভিডিঅ' চিডিঅ' বনাই পেলাই তোমাক কৰিছে সেইখিনি মই চল্ভ কৰিম মই যেতিয়া তোমাৰ মাইকীয়ে ন তোমাক মই মই তোমাকহে লাগে মই তেনেকে বুলি কলো কোৱা মেলাৰ পিছত মই আহিমগে নহয় তেতিয়াও কৈছো মোক লৈ যোৱাচোন গাড়ীত মোৰ মনটো বৰ বেয়া লাগিছে মই কিন্তু মৰি যাম তেনেকে কৈছো দুখ লাগিছে মোক ভাগৰি গৈছো তেতিয়া মই কৈছো মাৰ লগত মোক থাকিব মন যায় মোক লৈ যোৱা নাই সি কৈছে মই মানে সেই অজুহাত দেখাই আৰু মই গাড়ীত নিব নোৱাৰিম তোমাক সি মানে বহুত অজুহাত দেখাব ললে সেই কোবত সেয়া গ'ল নাই গ'লগে আৰু তাৰপিছত এবাৰ দিনত আহিলে দিন দিয়াকে অহা সেই আপোনাৰ 3 মাহতে দিন দিয়াকে দিন আহিছে তাৰপিছত দিন দিয়াকে আহিছে মাকৰ সতে ভাত খাব মন গতিকে চাগে আহিছে তাৰপিছতে সেইখিনি থাকিলে মেলিলে তেতিয়া আপোনাৰ খবৰ খাতি লৈ থাকে তেখেতে ফোন কৰি পানি যিহেতু যোৱাৰ পিছত মানে আপোনাক আপুনি যেতিয়া ক'লে যে মোক লৈ যোৱা তেতিয়া আপোনাকতো নিনিলে মোক 3 মাহ যেতিয়া যিদিনাখনি তাইৰ লগত থকা ফটো কৰি পাইছো সেইদিনাখনি ব্লক তাৰপিছতো ঘৰলৈ আহে যদিও মানে তেতিয়াও ব্লক তাই ফোনটো লাগিয়ে থাকে যিদিনাখন দিন দিয়াকে আহিছে নহয় তাই ফোনটো লাগিয়ে আছে মই ফোনটো মাৰি চাম বেক লিষ্টত ভৰাই থলেও মানে ৱেটটো দেখাই ন তাইৰ লগত ফোনটো লাগি আছে মই কৈছো মই মানে ফুচফুচাই কৈছো তাই গম নাপাকে ফোনটো কাটাচোন মই মানে তাইলৈও ঠেলিবলৈ মানে মই তই যাতে দুখী নহওঁ তাইৰ লগতো সুখত থাকো মানে মই মানে মোক খালি মোৰ পৰা আঁতৰি নাযাবি মই সেইটো বুলি ভাবো মানে ভাল পোৱাখিনি এনেকুৱা আছিলে মানে মই বুজাব নোৱাৰো মানে কি মানে ভাল পাওঁ মই তাই মানে মই
তাইৰ পৰা আঁতৰাব, তই যেতিয়া তাইৰ লগত সুখী আছ ন, তই তাৰ লগতে থাক। তাইৰ লগতে থাক। মই এটাই কৈছো, খালি তুমি ঘৰখনৰ পৰা আঁতৰি নাযাবা, আৰু তুমি গুচি তাৰ পিছতে সেইবিলাক ইম'চনেল বুলি কয় আৰু তেতিয়া কেলেনো যাব বুলি ভাবো। মানে মই এতিয়া কি ক'ম, মানে আপোনালোকে গাইজ মানে যিটো ভিডিঅ' আপোনালোকে চাই আছে, ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা যদি আপোনালোকে ষ্টাৰ্টিঙৰ পৰা চাইছে তেতিয়াহ'লে ভালকে বুজি পাইছে যে তেখেতৰ লগত কি ঘটিছে। আৰু যেতিয়া এই কথাখিনি তেখেতে কৈছে, তেখেতে অন্তৰৰ পৰা মানে কেনেকুৱা এটা চিটুৱেশ্যনতে কথাখিনি ওলাইছে, বা এই কথাখিনি কওঁতে কেনেকুৱা অনুভৱ হৈছে, কথাখিনি আপোনালোকে একচুৱেলি যাৰ লগত ঘটে তেখেতে বুজি পায়। আৰু যদি আপোনালোকে ভিডিঅ' চাই থকাৰ মাজতো যদি আপোনালোকৰ মাজতো এনেকুৱা যদি কিবা ষ্টৰি আছে, সেই ষ্টৰিখিনি থকাৰ মানুহখিনিহে কথাখিনি ভালকে বুজি পাব। বাৰু যি কি নহওক, কি ক'ম, মানুহে একচুৱেলি মানে ভাল পোৱাটো কেনেকুৱা হ'ব লাগে একচুৱেলি চাবলৈ গ'লে, মানে আপুনিতো তেখেতক লৈ পিনি বহুত মানে কি ক'ম, আপুনি যিমান তেখেতৰ কাৰণে আপুনি মাফ কৰিবলৈ লগীয়া আছে, বা যিখিনি আপুনি ভাবিছে যে এইখিনি হোৱাৰ পিছতো মোৰ লগত আপুনি থাকক, বা তেখেতৰ লগতো থাকক, মোৰ লগতো থাকক, ইমানখিনি আপুনি তেওঁক মানে ফ্ৰীডম দি দিছে, তাৰপিছতো আপোনাৰ লগত মানে নহয় মোক যেতিয়া কোনোবাই বুজাই ন, তই তেনেকুৱা মানুহৰ লগত কিয় থাকিব লাগে, আগতেও তেনেকুৱা কৰিছে, এতিয়াও তেনেকুৱা কৰিছে, তই সেইটো ভাল পাব লাগে নি, তেনেকে মানে ধৰক মোক কান্দি থাকো নাই, তেতিয়া মানে আপোনাক বুজাই আৰু তই বাদ দে না তাক, তাৰ ঘৰখনত তই এতিয়া ৰাণী হৈ আছ, ৰাণী হৈ থাক। আৰু ইয়াৰ মাজতে মই আপোনাক এটা প্ৰশ্ন সুধো, যেতিয়া আপোনাৰ লগত ইমানখিনি ডাঙৰ ইনচিডেণ্ট হৈ আছিল, তেতিয়া আপোনালোকৰ ঘৰৰ ফালৰ পৰা ৰিয়েকশ্যন বিলাক কেনেকুৱা আছিল, যিহেতু আপুনি ঘৰলৈ তেতিয়া অহা যোৱা কৰি থাকে নে, মানে ঘৰৰ পৰা অহা যোৱা মানে কি, মই ঘৰত কিছুমান কথা জানিব নিদিওঁ, মানে মই ঘৰত কিছুমান কথা, সি ফোন কৰে নে, কৰে, তাৰপিছত সি আহিছে নে, আহে, মই মানে ঘৰৰ ওচৰত যদি মানে এইখিনি মা পাপাক মানে মই প্ৰেছাৰ দিব নিবিচাৰো, কিয়নো মানে যেতিয়া অকমান পাপাই গম পাইছিলে ন, মই তোক কৈছিলো নহয় উন্নত কিয় জীৱনটো ধ্বংস কৰিলে, তাৰপিছতে মই একো কণ্টেক্ট নকৰা হৈ গলো, তাৰপিছতে মাহঁতৰ এনেকে ফোন চোন ইমান নাথাকেও, কণ্টেক্ট নকৰো, লোকৰ মুখে শুনে যদি মানে মই নিজৰ মুখে ক'ব নোৱাৰো, মানে ভাষা নাই মা পাপাক, নিজে আকৌ বিয়া হৈছো ন, তেতিয়া মাকহঁতে কয়, তাহাঁতক মানে ওচৰ চুবুৰীয়া কয়, ঘৰৰ মানুহ আহিব নোৱাৰে নেকি, ঘৰৰ মানুহে তাক বুজাব নোৱাৰে নেকি, সি মানুহটো থাকিলেহে বুজাব, মা পাপাই কিয় বুজাব আহিব, মই নিজৰ পচন্দত বিয়া হৈছো, আকৌ পাপাহঁতেতো মাহঁতে নালাগে বুলিয়ে কৈছিলে ন, মই নিজৰ পচন্দ, মোৰ মা পাপাই কিয় বুজাব আহিব, মই সেইখিনি কণ্টেক্ট কৰাই নাই, মই মাহঁতক কোৱাও নাছিলো, তাৰ মাকক কৈছিলো সেই যে মা তাক বুজাবচোন, তাৰপিছতে মাকে মানে নুবুজায়, সি কেতিয়াও এনেকুৱা নহয় বুলি, নিজৰ পিতেক নহয় জানো, আৰু যিহেতু মানে বিশ্বাস কৰিবলৈ অকণ টান পাইছিল, বিশ্বাস কৰে, তেনেকুৱাত বুজাই, মই কিন্তু তেওঁক বহুত বুজাইছিলো, তাৰপিছত এতিয়া ভাবিলো, যেতিয়া সি একেবাৰে কণ্টেক্ট মোৰ লগত নোহোৱা হ'ল, পইচা পাতিও নিদিয়া হ'ল, একেবাৰে কণ্টেক্টত এৰাই হ'ল, আৰু তাৰপিছত মাকলৈও তাৰ মনত নপৰে, মাকৰ নাম্বাৰটো ব্লক কৰি দিলে, মই মাকৰ পৰা ফোন কৰি থাকে কাৰণে ব্লক কৰি দিলে, মাকৰ ফোনটো ব্লক কৰা দেখি মই মাকৰ পৰা লগাওঁ, আৰু তাৰপিছতে মাজে মাজে ধৰিছিলে, তাৰপিছতে লগৰখিনিক সুধো ক'ত আছে কি কথা, তাৰপিছতে সি মানে তাৰ লগৰ এটাৰ লগত মোক এনেই সন্দেহ কৰিলে, মানে যিজনী নিছে ন, যিজনী মানে এতিয়া আমাৰজনী মানে আগৰ ৰিলেশ্যন যিটো বয়ফ্ৰেণ্ড আছিলে, তাৰ লগত মানে মই কণ্টেক্ট কৰিছিলো হা, তাৰ নামটো মই নলওঁ বাৰু, মই ল'লে বেয়া হ'ব, তাৰ লগত মানে তাৰ ফালৰ পৰাই পাইছে মানে তাইক, তাৰপিছতে মই তেতিয়া লগত কথা মানে লগৰটোৰ থ্ৰুৱেদি চিনাকি হৈছিল, লগৰটোৰ থ্ৰুৱেদি চিনাকি হৈছিলে মোৰ মানুহজন, তাৰপিছতে মই তাক তেতিয়া কণ্টেক্ট কৰিব বিচাৰি আছো, মানে ইনষ্টাগ্ৰামত তাক মই ফ'ল' কৰি পেলাই তাক কৈছো যে ভৰি হাতে ধৰিছো, তুমি মোলৈ কণ্টেক্ট এটা কৰা, মানে মই ছোৱালীজনীৰ বিষয়ে নাজানো ন, তাৰ পৰাইতো জানিব লাগিব, কণ্টেক্ট কৰিলো, তাৰপিছতে মই বোলো এনেকুৱা কথা কি হৈছে, তুমি কণ্টেক্ট নাম্বাৰ দিছিলা নি, বোলে মই নাই দিয়া কণ্টেক্ট নাম্বাৰ, সি ইনষ্টাগ্ৰামৰ পৰা নিজে মানে হেৰি কৰি পেলাই লৈছে বুলি কৈছে, তাৰপিছতে মই বোলো তুমি কিয় এইখিনি কৰিলা, তুমি চিনাকি কিয় কৰি দিছিলা, বোলে মই নাই কৰা, তাৰপিছত তাৰ লগত মানে মই কথা পাতিছো বুলি কেনেবাকে গম পালে, মানে গম পালে, তাৰ লগত সন্দেহ কৰে, সি মানে মোতকে ডাঙৰ হয়, যিজন মানে মমী ভাগৰ বয়ফ্ৰেণ্ড আছিলে, সি ক'লে মই বয়ফ্ৰেণ্ড কি ভন্টি হিচাপত তোমাক মই মানে চাপৰ্ট কৰিম বাৰু, তাই ঘৰৰ মানে ক'ত কি কথা, আৰু তেওঁ ক'লে মেলিলে কথাখিনি উলিয়াৰ পিছত তেওঁ কিছুমান কথা লুকুৱালে, আৰু নিজৰ আগতে গাৰ্লফ্ৰেণ্ড আছিলে, তাৰপিছত কথাখিনি যিহেতু মানে আপোনাৰ এতিয়াৰ এক্স হাজবেণ্ড, এতিয়া আপুনি যিজন ফ্ৰেণ্ডৰ লগত আপুনি কথা পাতে, তেখেতৰ গাৰ্লফ্ৰেণ্ড আছিল, মানে তেওঁক ক'লো, আৰু তেওঁক জানিলো, তেতিয়াই কণ্টেক্ট আৰু তাৰ লগত, তাৰপিছত তেওঁক মানে তেতিয়া সি গম পাইছিলে, বিশ্বই মোৰ হাজবেণ্ডে গম পাইছিলে, মানে হাজবেণ্ডে গম পোৱাৰ পিছত মানে তই তাৰ লগত কিয় কথা পাত, মই গাড়ীত যেতিয়া সি আছিলে, মোৰ লাইফত যেতিয়া আছিলে, মোক কাৰো লগৰ লগত কণ্টেক্ট নাই, সি ক'বও নোৱাৰে, সি কেতিয়াও ক'ব নোৱাৰে যে কাৰোবাৰ এটা লগৰ হিচাপত বা কথা পাতো, বা মোৰ লগৰ লগত কথা পাতো, কেতিয়াও ক'ব নাই, মই কিয় নিবিচাৰিম তাক, এতিয়াতো তাক মই বিচাৰিব লাগিব লগৰখিনিৰ যোগেদি ন, তাৰপিছতে লগৰখিনিৰ লগত সন্দেহ কৰিছে, মই এদিন মালিকক কৈছো যে তাক মই মালিকক ভৰি হাতে ধৰিছো, মই তেতিয়া মানে যেতিয়া মোক এৰি থৈ গৈছে, মই তেতিয়া প্ৰেগনেণ্ট হয়, মানে সি গম পাই যে মই প্ৰেগনেণ্ট হয়, তেতিয়া তাক ক'লো কি কৰিবা ৰখাবা নে নৰখা, সি তেতিয়া মোক ক'লে এতিয়া কিয় ৰখাইছ, যেতিয়া ৰখাব কৈছো তেতিয়া নৰখালে, মই তাৰ পৰা প্ৰেগনেণ্ট হৈছিলো, তেতিয়া মানে মোৰ প্ৰব্লেম এটা আছিলে, সি গম পাই মোৰ গা বেয়া হৈ থাকে মাজে মাজে,
তাৰপিছত তেনেকুৱা প্ৰব্লেমখিনি থকা দেখি ঘৰো অলপ মানে বনাব আছিলে মই ভাবিছোঁ বাচ্ছা কিয় আহিব লাগে জীৱনত আমাৰ ঘৰ দুৱাৰ হৈ লওক আমাৰ 2000 মানে কি হয় আমাৰ বয়সো হোৱা নাই ন মই ভাবিছোঁ আমি নিজে অকণমান ডেভেলপ হৈ লওঁ তেতিয়া তাৰপিছত আমি ভাবিম সেইটো বুলি ভাবিয়ে বাচ্ছাত নৰখালো তাৰপিছতে বাচ্ছা মই ভাবো কেতিয়াবাকে বাচ্ছা ৰখাই কি কৰিম সি নিজটোৱে চিনি নাপালে এতিয়া ভাবিছো মানে নিজৰ 10 বছৰ পিছত ভগৱানক পূজা কৰি পোৱা ল'ৰাটোকে সি পাহৰি গৈছে মই মানে এতিয়া এনেকুৱা এটা ভাবো মোৰ সন্তান নাৰাখিলে মই বহুত ভাল কৰিলো এতিয়া মানে এইটো লাইফ মই বহুত মানে মই এতিয়া সি আঁতৰি যোৱাৰ পৰা মই নিজকে মানে মই মানে ভাবো তেনেকুৱা এটা মানুহৰ লগত মই আছিলো নে মোৰ বিশ্বাস নহয় মানে এতিয়া কেতিয়াবা সপোন যেন লাগে কেতিয়াবা ভাবিলে মই এবছৰ কাৰণে কিয় বদনামী হলো মানে বহুত বিশ্বাস কৰি তাৰ লগত বিয়া হলো কিন্তু সি মানুহ হ'ল কিন্তু মোক অনাৰ পিছতে হৈছিলে আৰু সি ছচিয়েল মিডিয়াত আহিবলৈ সি খোজা নাছিলে মোবাইল এটা নিজৰ পইচাই লৈছে কিন্তু ছাপৰ্টিং মই আছিলো তাৰপিছত মোবাইল এটা লোৱা দেখা নাই নেকি গাড়ী ড্ৰাইভাৰ বিলাক ইমান উঠিছে তুমি কিয় ৰিলচ নবনোৱা ইনষ্টাগ্ৰামৰ ৰিলচ বনাবলৈ ময়ে শিকাইছো গানখিনি কেনেকে মিলাব লাগে ময়ে শিকাইছো তেনেকে থাকি থাকি তাক দেখি এতিয়া বহুত উঠিলে তাৰ ঘৰৰ ওচৰ খিনি তাক মানে তেনেকে উঠাই এতিয়া ভাবিছো দেই মানে লাগ বুলি ক'লে ঘড়ী মানে বহুত বেলেগ হৈ গ'ল মানে মোক অনাৰ পিছত মানে মানুহটো ষ্টেণ্ডাৰ্ড হৈ গ'ল নিচিনা হৈ গ'ল তাক মই যেতিয়া প্ৰথম আপুনি যিহেতু মানে মানে প্ৰেৰণা যোগায় মানে তেওঁ মোৰ হাজবেণ্ডে চব মানে মোৰ যেতিয়া ৰজা ন মানুহৰ মোৰ ৰজাৰ ভাগে থাকক মানে মানুহে দেখক বা মই আহিছো যেতিয়া সলনি হওক সি তাক যেতিয়া মই প্ৰথম পাইছো ন হাঁহি উঠিছে তাৰ দাঁতকেইটা মানে মোক ক'ব ন মই বোৱাৰীজনীয়ে মই যেতিয়া কাম কৰিব গৈছো একেখন মেজিকতে গৈছো সি গাড়ীলৈ গৈছে মই তাতে কাম কৰি আছো তাক ভাল পাই থাকোতে মানে মই সি মানে এনেকুৱা লেতেৰা আছিলে তাৰ মানে চোলা মানে মই কি ক'ম তাক যিটো পৰ্যায়ৰ পৰা মই তাক উলিয়াই দিলো ন এতিয়া ভাবো যাবৰ পৰা মই এটা ডাষ্টবিনৰ পৰা মানুহ এটা উলিয়াই পেলাই চফা কৰি লোৱাৰ পিছত কোনোবাই পাইছে এতিয়া মোৰ হাঁহি উঠে সেইখিনি কথাত মানে মোৰ হাঁহি উঠে তই কেনেকে পালি আজি তই ছচিয়েল মিডিয়াত তাক কেনেকে পালি যিজনে পাইছে ছচিয়েল মিডিয়াৰ যোগেদিতো পাইছে ন কেনেকে পালি সেই কথাটো তাক এবাৰ সুধিবি বুলি ক'ব মন যায় মোক কেতিয়াবা সেই কথাটো মানে সুধিবলৈ ক'বলৈ মন যায় যিজনী কেতিয়া যিজনীৰ লগত আছে এতিয়াও সেইদিনাখনি মই থানাৰ পৰা ফোন কৰাইছো সি থানাৰ পৰা ফোন কৰোঁতে এমপিত আছিলে মধ্যপ্ৰদেশত আছিলে সি থানা মানুহৰ আগতো মিছা কথা কৈছে মই বহাগৰ বিহুত যাম কৈছে মই মানে নিজৰ হাজবেণ্ড তেতিয়া মানে এতিয়া মোৰ হাজবেণ্ড বুলি মই ভাবিব নোৱাৰা হলো মানে কেলে তেওঁ এতিয়া বিয়া পাতিলে তেওঁ আজি 2 সপ্তাহ 3 সপ্তাহ মান হ'ল মানে মই এনেকে কণ্টেক্টত গম পাৰো আৰু ফ্ৰেণ্ডে সহায় কৰে দিয়কচোন কিছুমান কথাত মানে তাৰপিছতে মানে খবৰ পাইছো আৰু 2 সপ্তাহ বিয়া হ'ল বুলি সেন্দুৰ দিছে বুলি কোৱা শুনিছো তাৰ পিছতো তেওঁ মিছা কথা কৈ আছে যে মই বিয়া পতা নাইকিয়া কিবা মই কিন্তু সেইখিনি কথা গম পাওঁ আৰু মই হাজবেণ্ড যেতিয়া মই কিয় এৰিম কথাখিনি জানিবই লাগিব এতিয়াও এটাই প্ৰশ্ন যে মোক মানে কিহত বেয়া বুলি তই মোক এদিন কৈ থৈ মানে মোক মাৰি হলেও তই কৈ থৈ যাব লাগিব মোক কিহত বেয়া দেখিলি তই মোক কিহত মানে কি আছিলে মোক এৰিলি মোৰ মতলব নাই মোৰ তাৰ প্ৰতি কোনো ফিলিংছ নাই মতলব নাই বুলি ভাবো কিন্তু মই তাৰ ঘৰতে আছো আৰু থাকিমো কিয়নো মই বিয়া হৈ এতিয়া তহঁতৰ গাঁৱৰ মানুহে গম পায় যে বিয়া মানে সকাম পাতি তেওঁ নিয়ম চিয়ম কৰি লৈছে বনভোজন লৈছে সেইখিনিতো মোক গাঁৱৰ মানুহখিনিয়ে গম পায় একো নজনাকে সি মোক অনা নাছিলে মই আকৌ হাজবেণ্ডৰ লগত আছিলো বুলি গম পাই তেওঁ মোক বিয়া বেবী এটা আছে গোটেই মানে হিষ্টৰীটো গম পোৱাৰ পিছত তেওঁ মোক আনিছে মই এতিয়া তেওঁৰ ঘৰৰ পৰা কিয় ওলাই যাম মই ভাবো তেওঁ মোক উলিয়াই দিয়ক সি কিবা প্ৰব্লেম পাইছে কিবা প্ৰুফ পাইছে আহক উলিয়াই দিয়ক ঘৰৰ পৰা তেওঁ মোক ওলাই যা বুলি কেনেকে ক'ব তেওঁ ক'ব নোৱাৰে মোক কিয়নো মই তেওঁৰ নিচিনা দাগ থকা মানুহ নহয় মই দুজনলৈ যাব পাৰো কিন্তু মই ভবাও নাছিলো বিয়া হম কিন্তু তাক মই বহুত বিশ্বাসত বিয়া হৈছিলো কিন্তু মানে মই এতিয়া ভাবো সি ঘৰলে বহাগৰ বিহুটোত ন মাকক নিচা খাই ফোন কৰিছে মোক কিন্তু কণ্টেক্ট নাই কৰা দেই মাকক ফোন কৰিছে সি মাকক এটা কথা নুসুধিলে যে বজাৰ কৰি মাক খালে নাই মা আপুনি কি কৰিছে আপোনালোকৰ দেউতাক নাই আৰু মোৰ মানে নন্দে বুলি ক'লেও বেয়া নহয় মানে মোৰ মানুহজনৰ ভনীয়েক তেওঁ বহুত ক্লাছ 8তে ঢুকাই থাকিলে কিবা প্ৰব্লেম এটা আছিলে মোৰ মালে বেয়া লাগে মই মাক বকো কেতিয়াবা মানে কি আৰু কেতিয়াবা মানে পিতেক যেতিয়া নাহিছিলে মই বহুত ডিপ্ৰেছনত আছিলো তেতিয়া মানে মায়ে তেতিয়া কয় মোক মানে মায়েও মোক কয় সিয়ে যেতিয়া নাই তোক ঘৰত কিয় ৰখাম ওলাই যা বুলি কয় মানে তেতিয়া মাও খং উঠি আছিলে দেই কিন্তু এতিয়া মোৰ শাহু মা মোৰ লগত মানে মোক মানুহজনে যথেষ্ট চাপৰ্ট কৰে এতিয়া মই কিবা এটা খাব মন গৈছে বুলি ক'লে মানে তেওঁ না নকয় কিন্তু পিন্ধা উৰাটো মোৰ নিজৰ মাহঁতৰ ফালৰ পৰা তেওঁ নিদিয়াৰ পৰা মাহঁতে দি আছে চব বস্তু দিব নোৱাৰে দিয়কচোন মায়েও তেনেকে কামহে কৰে মোৰ শাহু মাৰ কথা কৈছো কিন্তু খোৱা বোৱাটো মই কমি পোৱা নাই সঁচা কথা ক'বলৈ হ'লে শাহু মাৰ লগত এতিয়া মই বহুত লাকি বুলি ভাবো মানে মোৰ জীৱনটোত মই লাকি বুলি ভাবো মানে এতিয়া তেনেকুৱা শাহু মা এজনী মোৰ লগত আছে বা একো কোৱা নাই মোক শাহু মায়ে খালি কেতিয়াবা ধেমালিতে কয় ভাল লগাবলৈ গুচি যাবি মাও দুটালৈ আহিলো আৰু নোৱাৰো মানে তেনেকে কওঁ আৰু মানে বিয়া বুলি ক'লে মানে মোৰ মানে এতিয়া বিয়াটো নহওক আৰু কিন্তু মানে হাঁহি উঠে মতা মানুহৰ ওপৰত মানে বিশ্বাস নাই এতিয়া বিশ্বাস মানে একদম টোটেলি বিশ্বাস নাই খালি এতিয়া এটাই কথাই কওঁ জীৱনত কেতিয়াও মানুহে এনেকুৱা কৰিব নালাগে আৰু যিজনী আহিলে ন
তাইও গম পাব লাগিছিলে উম। যেতিয়া তাইৰ লগত হয়তো এইটো ঘটিলে হয় তেতিয়া তাই বুজি পালে হয় বুজি পালে। কিন্তু তাই এতিয়া বুজি নাপালে তাইকো মই কৈছিলো তাক এৰি দে মই আছো মই আজি এবছৰ হৈছেহে উম। মোৰ বছৰকেইটাই পাৰ নহ'ল তাৰ লগত ভালকে তাক এৰি দে উম। বুজালো তাইও বহুত এটিটিউড এতিয়া থাকক বিন্দাছ থাকক সুখত থাকক মই তাতকে একো ক'ব বিচৰা নাই কিন্তু মই যিজনক ভাল পাইছিলো ন বিশ্ব গগৈ মোৰ ছেকেণ্ড হাজবেণ্ডৰ কথা কৈছো মোৰ নিচিনা চাগে ভালো পোৱা নাছিলে কিন্তু এতিয়া ভাল পোৱা খিনি মানে মোক ঘিণ লাগে এতিয়া কিজানি আপোনাতকে বেছি ভাল পাইছে তেখেতে ডেফিনেটলি মানে বহুত বেছি ভাল পাইছে গতিকেতো আজি আঁতৰি যাব পাৰিছে ন এতিয়া মানে মোৰ হাঁহি উঠে মানে তই ইমানো ভাল পালি নে বুলি ভাবো মোক কিয় এবছৰ ইউজ কৰিব আনিলি মানে কথাখিনি জানিও কিয় এনেকুৱা কৰিলি যিহেতু মানে তেওঁ কৈছে যে মানে মোৰ যিহেতু চাইল্ডহুড ফ্ৰেণ্ড বুলি মই তেখেতক বিশ্বাস কৰিছিলো আৰু এই বিশ্বাসৰ কাৰণে মানে ভাবিছিলো যে আমাৰ সম্পৰ্কটো যিহেতু তেখেতৰ লগতো তেনেকুৱা এটা ইনচিডেণ্ট হৈ আছে আৰু এখেতৰ লগতো একেটাই ইনচিডেণ্ট হৈ আছে আৰু নিজৰ যেতিয়া এটা ভাল চাইল্ডহুড ফ্ৰেণ্ড হিচাপে তেখেতৰ লগত কথাখিনি শ্বেয়াৰ কৰিছিলে আৰু তেখেতে যথেষ্টখিনি তেতিয়া ভাল পোৱা দেখালে আৰু ভাল পালে ভাল পাই থাকিলে কিন্তু ইমান ভাল পোৱাৰ পিছতো যে মানে ভাল পোৱাখিনি যে তেনেকে মানুহৰ মাজৰ পৰা হেৰাই যায় এই কথাটো খুব চিন্তনীয় বিষয় আৰু আজিৰ যুগত যিহেতু বহুত ভুক্তভোগী মানুহ বহুতে এনেকুৱা ইনচিডেণ্ট বহুতৰ লগত আজি বাৰ লগত যিখিনি ঘটি আছে বহুতৰ লগত তেনেকুৱা ইনচিডেণ্ট ঘটি আছে আৰু আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এটা মেছেজ দিব বিচাৰো যিহেতু আপোনালোকে দ্বিতীয় বিবাহে হওক বা তৃতীয় বিবাহে হওক যেতিয়া মানে আপোনালোকে নেক্সট টাইম আকৌ কিবা এটা চিন্তা কৰিব তেতিয়া কিন্তু বা ছোৱালীৰ ক্ষেত্ৰত হ'লেও মই কওঁ যে বহুখিনি ছোৱালীয়ে নিজৰ মাক দেউতাকৰ এগেইনষ্টত গৈ পানি বিবাহত আবদ্ধ হয় বা নিজৰ ভাল পোৱাজনৰ লগত গুচি যায় কিন্তু সেইটো একচুৱেলি মই ক'বলৈ গ'লে নিজৰ মাক দেউতাকৰ ফালৰ পৰাও অকণমান কথা বতৰা শুনাটো বা ডিছকাছ কৰি যিকোনো কাম এটা কৰাৰ আগত মানে ভাবাটো বহুত উচিত যিহেতু এতিয়া বাৰ কোনো ধৰণৰ দুখ নাছিলে তেওঁ নিজৰ জীৱনটো এবাৰ যেতিয়া ভাগি গৈছিল তেতিয়া নেক্সট টাইম আকৌ তেওঁ এইটোৱে ভাবিছিল যে মোৰ নিজৰ চাইল্ডহুড ফ্ৰেণ্ডজনৰ লগত মোৰ জীৱনটো আকৌ এটা ভাল পৰ্যায়লৈ মই লৈ যাম আৰু তেখেতে তেওঁ নিজৰ ঘৰখনক লৈ তেওঁক লৈ পানি বহুতখিনি কৰিলে আৰু বহুতখিনি কৰিবলৈ তেওঁ সক্ষম হৈছিল কিন্তু তাৰ পিছতো এনেকুৱা এটা মানে আকৌ চিটুৱেশ্যন আহিলে যিটো চিটুৱেশ্যনত মানে ভাল পোৱাখিনি যে ভাল পোৱা বস্তুটো একচুৱেলি নায়েই তেনেকুৱা এটা অনুভৱ কিছুমান ক্ষেত্ৰত মানে হৈ যায় মানে মই বেছিকে বিশ্বাস কৰিলো তাক ফ্ৰেণ্ডৰ হিচাপত মানে পচনিবা যেতিয়া লগত পাইছিলো কেতিয়াও ধোকা দিব বুলি ভবা নাছিলো মানে মুঠতে ভাল পোৱাটো মই মোৰ মতে প্ৰেমটো এটা ভাল বস্তু নহয় বুলি ভাবো এতিয়া প্ৰেম ভাল পোৱা এইখিনি কেতিয়াও মাক দেউতাকক দিব লাগে কাকো মানে হাজবেণ্ড হিচাপত দিব লাগে কিন্তু এতিয়া হাজবেণ্ড হিচাপত দিও লাভ নাই বুলি ভাবো কিন্তু কিছুমান ক্ষেত্ৰত কয় মাইকী মানুহ বেয়া থাকে বুলি মই নিজকো ভাল বুলি ক'বলৈ যোৱা নাই মাইকী মানুহ ভাল বুলি ক'বলৈ যোৱা নাই বা নকওঁ কিন্তু মানে কিছুমান মাইকী মানুহৰ গাত ভুল থাকে বুলি কয় কিন্তু মই নিজৰ ক্ষেত্ৰত পাইছো মোৰ হাজবেণ্ডৰ গাতে ভুল এজনী থকাৰ পিছত কিয় মানে আনিবই নালাগে যদি পচন্দে নহয় তোৰ যদি ইমানেই পচন্দ লাগে খেলি থাক না মানুহৰ লগত যিহেতু এবছৰ ভাল পাই পিনি একো লাভ নহলে যিহেতু এবছৰ তেওঁ মানে ইমানখিনি গম পোৱাৰ পিছত আপুনি তেখেতক বিশ্বাস কৰি আকৌ নেক্সট টাইম ভাবিলে যে আপুনি মই তেখেতৰ লগত বিয়া হৈ সম্পৰ্কটো চলাই যাম তাৰপিছত আকৌ তেখেতে যদি এনেকুৱা এটা পৰ্যায়লৈ যাবলগীয়া আছিল তেতিয়াহ'লে ভুল কৰিব নালাগিছিল তেওঁ বিয়াই পাতিব নালাগিছিলে যদি তেওঁ কাৰণ আপোনাৰ জীৱনটো তেওঁ মানে ছোৱালী মানুহৰ জীৱনটো খেল বুলি ভাবি আছে বুলি মই ভাবো কিয়নো তাৰ আগৰ বাচ্ছাটো মাকক এৰি দিছে মোৰ এতিয়া বাচ্ছা এটা আছে বুলি গম পাইও এৰি দিছে বাচ্ছাটো বাপেকটো সিয়ে হ'ল এদিন ন মোৰ বেটাৰ কথা কৈছো সি যেতিয়া বাপেকৰ কোনো এটা ল'ৰা বাপেকে হ'ব নোৱাৰিলে সি মোৰ কি হ'ব বুলি ভাবো মই এতিয়া সিটো মোৰ ল'ৰাটোক স্বীকৃতি দিব গ'লেতো মোক বিয়া পাতিছিলে ন মোৰ ল'ৰাটোক আগবঢ়াই নিম বুলিয়েতো সি মোক প্ৰতিজ্ঞা কৰি বিয়া কৰাইছিলে ন বহুত বিশ্বাস কৰিতো মই তাৰ লগত বিয়া আছিলো কিন্তু এতিয়া মানে এনেকুৱা বাপেক বিলাক পোৱাতকে নোপোৱাই ভাল আছে মই ইয়াৰ মাজতে আৰু এটা কথা মই সুধো যিহেতু আপুনি তেখেতৰ লগত মানে যেতিয়া ফাৰ্ষ্ট হাজবেণ্ডৰ পৰা যেতিয়া আপুনি ঘৰলৈ আহিছিল তেতিয়া আপোনাৰ লগত কথা বতৰা পাতে মেলে মানে আপুনি আগত কৈ গৈছে যে মানে আপুনি কথা পতা নাছিল যিহেতু তেওঁৰ এক্স ৱাইফে আপোনাক সন্দেহ কৰে তাৰপিছত যেতিয়া আপোনালোকে প্ৰেমত মানে আবদ্ধ হৈছিল তেতিয়া আপোনাক কেনেকে আপোনাক মানে ইমান ইমপ্ৰেছন কৰিবলৈ বা আপুনি যিহেতু তেওঁ ভাবিলে যে মই এখেতৰ লগত মই বহুত সুখী হ'ম মানে কেনেকুৱা এটা পৰ্যায়ত আপোনাক লৈ গৈছিল মানে আপোনাক কেনেকে ভাল পাইছিল সেই কথাখিনি অকণমান বুজাই কওক বুজাবলৈ মানে কি হ'ল মই কৈছো যে স্কুল ফ্ৰেণ্ডৰ কাৰণে তাক মই মানে যেতিয়া গম পালে আৰু গম পোৱা মেলা মানে মই এই কথাটো সুধিব বিচাৰিছো যে যেতিয়া আপোনাক মই তোমাক বহুত সুখত ৰাখিম মানে এনেকুৱা প্ৰলোভন দিয়ে ন যে মই তোমাক বহুত সুখত ৰাখিম বা মই তোমাক বহুত ভাল পাওঁ বা মই তোমাক জীৱনটো তোমাৰ লগতে কটাব বিচাৰো তেনেকুৱা কিছুমান তাক মই এটা কথাই সুধিছিলো ক'লে তাক মই নিয়াৰ আগত এটা কথা সুধিছো তই মোক কেতিয়াবা জীৱনত এৰিবি নেকি আকৌ মই কিন্তু এবাৰ পাই থৈছো আকৌ ধকা মোক কৈছে তোৰ মোৰ ওপৰত বিশ্বাস নাই নেকি
মোৰ ওপৰত কিয় বিশ্বাস নাই, তোৰ মোৰ লগৰ হয়, তোক মই এনেকুৱা কৰিম নেকি? সেই কথা কিন্তু মই তাক সুধিছিলো দেই, মোক জীৱনত কেতিয়াবা এৰি থৈ যাবি নেকি? আকৌ মই মৰিলেও তই মোৰ লগত থাকিবিনে? মই যদি মোৰ প্ৰব্লেম খিনিৰ কথা মই তাক আগতেও কৈছিলো, মোৰ যে গা বেয়া হৈ থাকে সেইখিনি কথা মই আগতেও কৈছিলো, মই এৰিবি মই কিয় এৰিম? যেতিয়া মানে সি মানে ভাল পোৱাটো, যেতিয়া মই কাম বন গৈছিলো, যেতিয়া কামত মানে গৈছিলো, য'ত মই কাম কৰো মানে তাত মই গৈছিলো এদিন মানে টিফিন নিনিলো, তেতিয়া মই তলত নামি আহিছো, বহি আছে। তাৰপিছত তেতিয়া কৈছে তই কাইলৈৰ পৰা কামলৈ আহিব নালাগে আৰু কথা বেয়া হৈ যাব, তোক কিমান দিয়ে তাতকে মই বেছি দিম সেনেকে বুলি বুলি কৈছে। তাৰপিছত মানে তেতিয়া ভাল পোৱা আৰু দেই, তেতিয়া ভাল পোৱা, তেতিয়া মানে ভাল পোৱা যেতিয়া কাম কৰিবনো কিয় দিব, নিজৰ ঘৈণীয়েকক মানে গাৰ্লফ্ৰেণ্ডক কেতিয়াও নিদিয়ে ন কাম কৰিবলৈ। তাৰপিছতে তেনেকে থাকি মানে প্ৰথম ভাল পোৱা আৰু তাৰপিছতে তেওঁ নিজে কিবা নাই বুলি ক'লে দিয়ে, মই বৰ বেছি জোৰ জবস্তি নকৰো। তাৰপিছতে মই তাত তেতিয়াৰ পৰা মানে সি যেতিয়া ক'লে মোৰ ৱাইফ বুলি তই মোক নিজৰ হাজবেণ্ড বুলি ভাবিব পাৰ, তেনেকে লগ চগ কৰো, তেতিয়াৰ পৰা পইচা পাতি হিচাপ তেতিয়াৰ পৰাই দিয়ে আকৌ দেই, তেতিয়াৰ পৰাই পুৰা একাউণ্টত এটকা মোলে মাৰি দিয়ে। সেইমতে মই তাক ঘৰুৱা কামো কৰাও, লাইচেন্স চাইচেন্স বিলাক উলিয়ালো, তাত মোৰ নিজৰ লাগতিয়াল আপুনি যিহেতু মানে বস্তুখিনি যোগাৰ মানে এটকালৈকে হিচাপ দিয়ে, মোক মৰ্টন এটা খালেও কয়, মই মৰ্টন এটা খালো, ভাল পাই থাকো দে আৰু মানে। তাৰপিছতে তাৰ মানে ঘৰত ইমানেই মানে ভাল পোৱা, টাউনত গৈ তাৰ ঘৰলে কাপ প্লেট, তাৰ ঘৰলে মানে বজাৰ দুইটাই গৈ কৰি দিও, মানে বহুত ভাল পাওঁ মানে। সি কেতিয়াও এৰিম বুলি ভবা নাছিলে। তাৰপিছতে তেতিয়া 7 মাহ মানৰ পিছত যেতিয়া তাৰ ঘৰত থাকোংগে মানে, তেতিয়া মানে গম পায় আৰু চবে গম পায় ন, ঘৰৰ আপুনি অহা যোৱা কৰে আৰু গাৰ্লফ্ৰেণ্ড হিচাপে অহা যোৱা গাৰ্লফ্ৰেণ্ড হিচাপত অহা যোৱা কৰি থাকোংগে আৰু থকা বেলা পিছত মানে তেনেকে ৰিলেশ্যনশ্বিপত আহি থাকিলো। থকা মেলাৰ পিছত যেতিয়া বিয়া হৈছো, বিয়া হোৱাৰ পিছতো আছো মেলিছো থাকিছো। গাড়ীত যেতিয়া মোক মনটো বেয়া লাগে, মোৰ বাৰ্থডে দিনাখনি মোৰ বাৰ্থডে নাপাতিলে বিৰাট খং উঠে। মোৰ ঘৰতো আকৌ মা পাপা মই এবাৰ মাৰ লগত বহুত লাগি থৈছো, মানে মোক কিয় বাৰ্থডে নাপাত, ভাইটি বাৰ্থডে পাত, মায়ে মানে কিবা এটা নহয় কিবা এটা মানে আয়োজন কৰে আৰু কৰিব লাগিব। তাহাঁতৰ ঘৰত সেইদিনাখনি মানে প্ৰথম বাৰ্থডে পাইছো ন, সি পতা নাহি, মই ভাবিছো সি লগৰ পৰাও পইচা 1000 লৈ কিবা এটা আনি খুৱাব, সেইদিনা মাংস অকণো নাই মানে ঘৰত, মানে বহুত খং উঠিছে। সেমেকে মই কৈছো তই মোক আজি এনেকুৱা কৰিলি ন। তাৰপিছতে মাকক কলো বোলো মই গাড়ীত যাম, মানে সি কব কৈছে, সি নিজে নকয় আকৌ মাকক, মই গাড়ীত যাম, তই মতা চাই নেকি, তই যাব নালাগে। মাকে গালি পাৰিলে, বাৰ্থডে দিনাখনি মোক গালি পাৰিছে, কৈছে মই কান্দিয়ে দিলো, মানে ভাত খাই আছো তেতিয়া। মোৰ মাইকী মোৰ কথা বল ওলা গৈছে। তাৰপিছতে গৈছো, তাৰ আগতো বাৰু গৈছো নেকি পাহৰিলো। তাৰপিছতে গৈছো, লগত লৈ গৈছে। তেতিয়া মই গাড়ীত মানে গাড়ী এখনে এনেকে ক্ৰছ কৰিছে হা, মানে সেইদিনাখনি মৰিবলগীয়া মানে আমি দুটা। তাৰপিছতে বাছ এখনে যেতিয়া ক্ৰছ কৰিছে, তাৰপিছত এতিয়া কৈছে হ'ব দে আমি দুটাহে আছো, মৰিলেও একো নাই, অকল লগতে মৰিম দে, তেনেকে কৈছে মানে। তাৰপিছতে এনেকে কৈছে, তাৰপিছত মই বোলো দে একো নাই, মতা মাইকী মৰিবলৈ কি কথাটো আছে, খালি বেলেগক চুপাৰখন আহিছে, চুপাৰখনে কিয় এনেকুৱা কৰিছে, গোটেই মানুহবিলাকক লৈ পেলাই চুপাৰখনে খেল কৰিব নালাগে, আমি দুটা মৰি যাম, প্ৰব্লেম আমি দুইটা লগতে যাম। মানে তেতিয়া মই গাড়ী চলাই থাকোতে সুধো, শুন আমি দুটা এনেকে থাকিম নে, গাড়ীখনত যেতিয়া গৈ থাকো তেতিয়া কেনেকুৱা চকা এখনত গৈ থাকো কেনেকুৱা লাগে। মোক কৈছে অইন মাইকীক দেখিছ, অসমীয়া মানুহ বিলাকেতো মাইকী তেনেকে গাড়ীত নিনিয়ে ন, অইন মাইকীক দেখিছা, তোমাক মই কিমান খিনি কৰিছো, মানে ভাল পোৱা খিনি বহুত বেলেগ, কিমান ভাল পাওঁ, মোক কিয় এৰি দিম কোৱা। মই যদি তোমাতকে আগতে মৰি থাকো, মোক প্ৰব্লেম আছে বুলি গম পাই, মানে হাৰ্টৰ কাৰণে। তাৰপিছত মই যদি মৰি যাওঁ, তুমি বেলেগক বিয়া পাতিবা নে? নাপাতো, কিয় পাতিম। আপোনাৰ কাৰণে মানে ভাল পোৱা খিনি আপুনি মানে বুজাব নোৱাৰো। তেওঁ যেতিয়া এতিয়া মানে বহুত বিশ্বাস দিলে দেই, ভাল পাই থাকোতেও বহুত মৰম কৰিলে, আৰু ভাল পোৱাৰ পিছতো মানুহে কৈ যায়গে মানে সিহঁতৰতো এনেকুৱা ভাল পোৱা নাই। মোৰ বোৱাৰীজনী হিংসা লাগি যায়, মানে মোৰ ভাইটি বোৱাৰীজনীয়ে কয় উফ ৰাম, মোৰ যদি মতাটো এনেকুৱা হ'লহেঁতেন, তেনেকে কোৱা মানে খোৱা পিন্ধাৰ পৰা ধৰি লৈ মানে কোনো মানে বহুত মানে মই সৰুৰ পৰা পাপা প্ৰব্লেম থকাৰ কাৰণে আপাহঁতে ডাঙৰ, মোৰ কষ্টত ডাঙৰ হোৱা আকৌ দেই। আপাহঁতে ডাঙৰ দীঘল কৰিলে, পাপা বায়েকে মোক ডাঙৰ দীঘল কৰিলে, পাপা প্ৰব্লেম এটা আছিলে, সৰুৰ পৰা কষ্ট পোৱা। যেতিয়া মানে প্ৰথম মোৰ ছেকেণ্ড হাজবেণ্ডক, ফাৰ্ষ্ট হাজবেণ্ডেও মোক একো টকা পইচা একো নিদিয়ে, এদিন তেতেলী পেকেট খোৱাৰ কাৰণে, সেইটো পাহৰিলো ক'বলৈ, তেতেলী পেকেট এটকা খোৱাৰ কাৰণে পুৰা মানে ঘৰত হাংগামা, মানে পইচা পাতি নিদিয়ে, তেতিয়া নুচোৱা মানে মোৰ জীৱনত এই ছেকেণ্ড হাজবেণ্ডজনৰ পৰা মানে বহুত সুখ পালো বুলি ভাবো, মানে খোৱা পিন্ধাৰ পৰা ধৰি মানে একো মানে। আৰু এটা কথা, সেইজন হাজবেণ্ড এতিয়া বিশ্বজিতে মানে বিশ্বয়ে কথা কৈছো, ক'ব নোৱাৰে যে মোৰ মাইকীয়ে অভাৱত টকা খৰচ কৰে, কেতিয়াও ক'ব নোৱাৰে। সি আপুনি যদি সুধেও তাক মাতি আনি, সি কেতিয়াও ক'ব নোৱাৰে যে মোৰ মাইকীয়ে অভাৱত টকা খৰচ কৰে। মাজতে যেতিয়া মই ঘৰত মানে গডেজ এটা নাছিলে, তেতিয়া মই কাপোৰ লোৱাই নাছিলো, সি ক'ব নোৱাৰে যে কাপোৰ কানি লয়। যেতিয়া কাপোৰ গডেজ লৈছো ন, একেলগতে 4 যোৰ কাপোৰ কিনি দিছে। মোক কৈছে কাপোৰ হেঁপাহ পলাইছে, মোক কৈছো গডেজটো আনিছো ফুল হোৱাই নাই, কিয় হেঁপাহ পলাব, বহুত মৰম মানে। এতিয়া মানে সাংঘাতিক মৰমৰ মাজত দুইটা মানে গাঁৱৰ মানুহ, তাহাঁতৰ গাঁৱৰ মানুহ মানে পুৰা মানে পাগল হৈ যায়। আৰু আমাৰ গাঁৱৰ মানুহ মানে মোৰ ঘৰৰ ওচৰৰ মানুহ বিলাকেও কয় যে আজিকালি দিনটো আগতকে সুখ হ'ল পাই, মানে অ'ত ত'ত কাম কৰি খোৱালে ল'ৰাটোক বা ঘৰখনো চলালে, এতিয়া দিনটো বহুত সুখী, সেইটো নজৰো লাগিব পাৰে বুলি ভাবো কেতিয়াবা, মানে বহুত সুখী। মই তেওঁৰ লগত থাকি বহুত সুখী হৈছিলো, কিন্তু মোৰ লগত কিয় এনেকুৱা কৰিলে নাজানো। কিন্তু মোৰ যিখিনি এতিয়া প্ৰব্লেম হৈছে ন,
সেইখিনি জীৱনত কাৰো লগত নহওক মই মোৰ হাজবেণ্ড বুলি এতিয়া ক'বলৈ যাবলৈ নোৱাৰো কিন্তু ওলাই যায় যেতিয়া সেন্দুৰখন লৈ আছো ন তেওঁৰ নামত মানে ওলাই গৈছে আৰু যিহেতু আপুনি তেখেতৰ ঘৰতে আছো সেন্দুৰখন মোহাৰি পেলোৱা বস্তু নহয় সেন্দুৰৰ মূল্য তেওঁ বুজি নাপালে গতিকে চাগে মোক এৰি থৈ গ'ল এবছৰতে সেন্দুৰৰ মূল্যটো বুজি পাব লাগে দিয়াৰ পিছত যে সেন্দুৰখনৰ মূল্যটো কি চব মানুহে সেন্দুৰ লয় জিঅ' ছোৱালীজনী সেন্দুৰ লয় জানো বয়ফ্ৰেণ্ডক ভাল পাই থাকোতে নলয় ন আৰু এতিয়া মই আপোনাক মানে কিনো ক'ম আপোনাৰ যিখিনি আপোনাৰ লগত ঘটিলে ভগৱানে আপুনি কৈছে যে বেলেগৰ লগত এনেকুৱা এটা ইনচিডেণ্ট আকৌ হ'ব নালাগে আৰু যিহেতু আমিও ভাবোঁ যে কাৰো জীৱনটো শেষ হ'ব নালাগে জীৱন চবৰে মূল্যৱান যিহেতু ভগৱানে এটা জীৱন আমাক দিছে সেই জীৱনটো বহুত সুখত আৰু হাঁহি ধেমালি কৰি পাৰ কৰাটো আমি বিচাৰোঁ সদায় আৰু সেইকাৰণে আমি বাৰম্বাৰ আমি এটাই অনুৰোধ জনাওঁ আজি উঠি অহা প্ৰজন্মক যে আপোনালোকে যাতে মানে কেতিয়াবা যদি আকৌ বিয়া হ'ম বুলি ভাবে বা কেতিয়াবা আকৌ বেলেগ এটা ৰিলেশ্যনশ্বিপত আহোঁ বুলি ভাবে প্ৰথম ৰিলেশ্যনশ্বিপটো ভগাৰ পিছত তেতিয়া কিন্তু আপোনালোকে বাৰম্বাৰ এই কথাখিনি ভালকৈ ডিছকাছ কৰি পিনি চবৰ লগতে যিহেতু মানে মাৰ দেউতাৰ লগতে যে ডিছকাছ কৰিব লাগিব সেইটো মই নকওঁ মানে পৰাপক্ষত নিজৰ সম্বন্ধীয় নিজৰ ফ্ৰেণ্ড নিজৰ ভণ্টি যিহে আপোনাৰ মনত মানে যাৰ কাৰণে আপোনাৰ ভাল ভাৱ থাকে তেখেতৰ লগত ভালকৈ এবাৰ ডিছকাছ কৰি পেলানি সম্পৰ্কখিনি আগবঢ়াই নিবলৈ চেষ্টা কৰিব আৰু সদায় সেনেকৈ হাঁহি ধেমালি কৰি থাকক আমি সেইটোৱে বিচাৰোঁ আৰু বায়ে আজি যিখিনি কথা আমাক ক'লে সেই কথাখিনি একচুৱেলি মানে নিজৰে শুনি কিবা বহুত এটা অন্তৰৰ পৰা দুখ পাইছোঁ আৰু বাক কেইটামান আৰু কথা আমি সুধোঁ যিহেতু আপুনি এতিয়া আপুনি কি ভাবিছে মানে তেখেতৰ লগত তেখেতৰ ঘৰতে থাকিম বুলি ভাবিছে নে জীৱনটো মানে কেনেধৰণে আপুনি আগবঢ়াই নিম বুলি ভাবিছে জীৱনটো চাগে আগবঢ়াবই লাগিব বৰ্তমান পটককে নোৱাৰো কিছুমান ডিছকাশ্যন ল'বতো পটককে নোৱাৰি ন মানুহৰ লাইফে হয় তেওঁৰ ঘৰতে আছো থাকিম চাগে 2 বছৰ এবছৰ তেনেকে মানে কি হয় গোটৰ পইচা এটা লৈ ললো বিশ্বাসত দিলেও মানুহগৰাকীয়ে সি ধাৰ মাৰে নামাৰে সেইটো মই নাজানো কিন্তু মইতো মানুহগৰাকী বিপদত পৰিব দিব নোৱাৰো ন সেইটো কাৰণে মানে মই আছো মই নকওঁ এতিয়া কিমান দিন থাকিম কি কথা হয়তো থাকিও যাবলৈ আছো মাককনো কোনে চাব যদি সি নাহে নাজানো মানে সেইখিনি কথা নাজানো কি হবগে কিন্তু সি য'ত আছে সুখত থাকক খালি আকৌ তাইক ধকা দিব নালাগে মোক যেনেকে যাতে মানে তেওঁ বায়ে এই কথাটোকে কৈছে যে যিহেতু তেওঁ মানে প্ৰথম গৰাকীৰ লগত কিবা প্ৰব্লেমত পৰিছিল যিহেতু বায়ে জনামতে তেখেতৰ মানে এক্স ৱাইফৰ কিবা ভুল আছিল কাৰণে তেখেতক এৰিলে সেইটো মই নকওঁ কিন্তু আমাৰ বাৰ ভাগৰ যিহেতু তেওঁ কৈছে যে মোৰ কোনো ভুল নাছিল মোৰ মানে ভুল সি দেখাব নোৱাৰে সি যোৱাৰ পিছত মই লগৰ বিলাকৰ লগত কথা পাতিছো সেইটো মোক দেখাব পাৰিব সি থকা অৱস্থাত মোৰ একোৱে ভুল নাই সেইটো সি কেতিয়াও ক'ব নোৱাৰে আৰু ভুল দেখাবলৈ হ'লেও সি নিজে কি হ'ব লাগিব সি নিজেও গম নাপায় এতিয়া তাক লগৰ খিনিও সোধে যে ডিম্পি ভুল কি আছিলে তাক সেইদিনাখনি বৰমাকেও সুধিছে ঘৰৰ মানুহেও সোধে যে তাইক কিয় কাৰণে বেয়া পালি তাইক সুধিব বুলি কয় তাইক সুধিব বুলি যদি যেতিয়া এদিন মই তাক সুধিলো মোৰ ভুল কি আছিলে সি মোক বাচ্ছাত নৰখাত মানে ভুল দেখে বাচ্ছা মানুহ খেলা বস্তু নহয় মোৰ জীৱনটো কেতিয়া খেলিলে ন সি এতিয়া হয়তো বাচ্ছা থাকোতো সি মোক তাৰ নিজৰ বাচ্ছাই এৰি থৈ গ'ল মোকো যদি তেনেকে এৰি থৈ গ'লি বাচ্ছা কি পুতলা বাচ্ছা কি পুতলা মাইকী কি পুতলা পুতলা কেতিয়াও কাৰো কাৰণে কোনো পুতলা নহয় মানুহৰ জীৱন এবাৰে পায় বুলি ভাবো এনজয় কৰিব লাগে কিন্তু তাৰ নিচিনাকে এনজয় কৰিব নালাগে কিয়নো তাৰ নিচিনাকে এনজয় কৰিব নালাগে বুলি মই ক'লো সি মাইকী মানুহৰ জীৱনবিলাক খেলা বুলি ভাবি আছে তাই কিবা ভুল আছিলে তাইক তই এৰিলি আগৰজনীক মই মতলব নাই কিন্তু মোৰ ভুল নথকাকে তই মোক কিয় এৰিলি মোক কিবা কৈ থৈ যা তই কিবা মাৰপিট কৰ যদি মোৰ কিবা ভুল আছিলে ভুলটো মই দেখাত মোৰ নিজৰ মানে ভুল নাই মই নিজে ক'ব পাৰো মানে মই নিজক মানে ডাঠি ক'ব পাৰো যে মোৰ যে একো ভুল নাই মানে সি মোৰ জীৱনত থকা অৱস্থাত সি মোক এৰি থৈ গ'ল মাইকী মানুহৰ জীৱনটো খেল নহয় ফুটবল টিম নহয় যে চুট মাৰি দিম ক'ৰবাত পৰি থাকিবি যে পুতলা প্লাষ্টিক মই দলিয়াই দিলো সেইটো কেতিয়াও মাইকী মানুহৰ জীৱনত খেল কৰিব নালাগে কিয়নো ঘৰখন এৰি থৈ গৈছো বিশেষ মই আগতো এবাৰ বিয়া হোৱা কৈছো ছেকেণ্ড কোৰ্ট বিয়া হোৱা মই ঘৰলৈ ঘূৰি যাব পাৰিম নে মোৰ মা পাপা সন্মান মোৰ ভাইটিৰ সন্মান ক'ত থাকিব মোৰ মা পাপা আৰু ভাইটিহঁতে কিবা ভুল কৰিছে সেইটো তাহাঁতৰ ঘৰুৱা প্ৰব্লেম সেইখিনি মই চালি জাৰি চাবলৈ নাযাওঁ কিন্তু মোৰ ভুলখিনি মোৰ মা পাপাৰ সন্মান আছে মোৰ ভাইটিৰ সন্মান আছে কাইলৈ ভাইটিক ক'ব তোৰ ভিনিয়া এজনী এনেকে কৈছে থাকেই ন লগৰখিনি একে ঘৰৰ ওচৰৰহে কিন্তু সেইখিনি মানে সি কৰিব নালাগিছিলে সি যেতিয়া মোৰ ভাইটিক হাঁহে দে কেতিয়াবা তোৰ ভাইৰে এনেকুৱা তাৰপিছতে মোৰ মানে ভাইটিৰ কাৰণে দেই মাহঁত মানে সেইখিনি কথা মই ক'বলৈ নাযাওঁ ইয়াত মানে মাহঁতক অলপ হেৰি কৰে আৰু তেতিয়া হাঁহে মানে তোৰ ভাইৰে এনেকুৱা তোৰ মা বাপাই এনেকুৱা আইতা পেঞ্চনত খায় কিন্তু তই আজি কি কৰিলি মোৰ মা পাপাইতো ঘৰতে আছে মোৰ ভাইটি ঘৰতে আছে ভৈনীয়েকক কিবা বেয়া দেখিছে ঘৰতে কিবা এটা কৰিছে কিন্তু তোৰ গোটেই বেলেগ মাইকীক বিচাৰি পোৱাগে নাই গম পাইছেনে বেলেগ নিজৰ মা থকা অৱস্থাত এতিয়া মই এটাই ভাবো বিশ্বই মোৰ হাজবেণ্ডৰ কথা কৈছো মোক এৰিলি মই মানি লৈছো মানে হাজবেণ্ড এক্স হাজবেণ্ড বুলি কওঁ এতিয়া মানে আছো যেতিয়া তাহাঁতৰ ঘৰত আছো যেতিয়া মই হাজবেণ্ড বুলি কওঁ মানে হেন্দু লৈ আছো যেতিয়া মানে সি কিন্তু মোৰ লগত যি কৰিছে মোৰ মানে মতলব নাই মোৰ বিহু দিনাখন এটাই বেয়া লাগিছে
বে মই বাৰু মোৰ কথা নকওঁ, মাকজনী কেনেকে এৰিব পাৰিছে? এজনী মাইকী মানুহ মানে মাকক মানে মাকে কৈছে তই মাইকীৰ কাৰণে মোক এৰি দিছ, মানে মাকক দুখ পাইছে ন, কিন্তু মোক এতিয়া মোৰ আগত কান্দিব পৰা নাই মাকে। যেতিয়া মই গধূলি বিহুৰ দিনাখনি কান্দিছো ন, মায়ে কৈছে ছোৱালী তোৰ মুখলৈ চাই মোৰ মালেহে বেয়া লাগিছে, তালৈ মই ইমচনেল নাই হোৱা আকৌ দেই। মায়ে তেতিয়া কৈছে ছোৱালী তোৰ মুখলৈ চাই মই কিন্তু কন্দা নাই আকৌ, মোৰ বহুত দুখ আছে, মই দেখাব পৰা নাই কাকো, মই কান্দিব নোৱাৰো। মায়ে কৈছে তেতিয়া মোৰ এনেকুৱা লাগিছে যে মোৰ শাহু মায়ে মোক এটা কথা কৈছে, ভাত বনাইছে, তেতিয়া কৈছে যে মোৰ ছোৱালী মাংস খাব মন গৈছে। মোৰ তেতিয়া মানে মোৰ হাজবেণ্ডলৈ মনত পৰা নাই, মোৰ মা থকালৈকে শাহু মা থকালৈকে মোক খুৱাব, পিছত মোক কি হ'ব, মই কি কৰিম, মানে মই তেনেকে কাম কৰিব কষ্ট কৰিব নোৱাৰো বুলি গম পাই, মানে প্ৰব্লেমটো প্ৰব্লেম আছে। শাহু মায়ে গম পায়, মোৰ হাজবেণ্ডেও গম পায়, মানে মোৰ এক্স হাজবেণ্ডৰ কথা কৈছো, তেওঁ গম পায় যে মই কষ্ট কৰিব নোৱাৰো। মানে মোৰ শাহু মালে বেয়া লাগিছে নানি নিজৰ মাককনো এৰিব পাৰেনে? মোক এৰিছে তই ঘৰলৈ গুচি যা। মই বোলে মাৰ কাৰণে এদিনৰ কাৰণে ঘৰলৈ গৈছো, তোৰ ঘৰলৈ মই চাব নোৱাৰো, তই আঁতৰি যা। তেনেকেও মান্তি হলো হয়। সি বিহুত আহিম বুলি মাকক আশা দি থৈছিলে, সেই আশাটো কিয় নাৰাখিলে? মাকে বাট চাই আছিলে, মানে মাকৰ মনৰ কথাখিনি মই মোৰ নিজৰ মাক মানে মই বহুত সন্মান কৰো, তাৰ মাককো মই এতিয়া সন্মান কৰি আছো, দুইজনী বহুত মানে এতিয়া মানে মই মাক যেতিয়া কৈছো ন, অ মা আজি সি সেন্দুৰ দিলে যে মোক আপুনি জীয়ৰী হিচাপত ৰখাব নে বোৱাৰী হিচাপত ৰখাব? মায়ে মুখে নাই মতা, তেতিয়া বহুত কান্দি বেয়া লাগিছে মাৰ মানে। তেতিয়া মই বোলো মোক কিন্তু ছোৱালী হিচাপত ৰখাব লাগিব, আপুনি পাৰিবনে? মায়ে একো মুখে মতা নাই আৰু, মায়ে কৈছে থাক তই যেনেকে থাকি ভাল পাৱ, খালি মায়ে কৈছে মই তোক যেতিয়া খুৱাই পিন্ধাই আছো যাতে মোৰ চেকা লাগিব নালাগে গাত। মানে ধৰক এতিয়া কিছুমান মানে বোৱাৰী বিলাক এতিয়া হাজবেণ্ড গুচি গ'ল, তাইও বেলেগৰ লগত আছে নেকি বা থাকে নেকি? মই বিচাৰো নকওঁ, মোৰ জীৱনত ফ্ৰেণ্ড আছে বুলি মই ভাবো, মানে কি ফ্ৰেণ্ড থাকিবই লাগিব, ছোৱালীয়ে হওক বা ল'ৰাই হওক, কিন্তু ল'ৰাৰ ফ্ৰেণ্ড আছে বুলি ক'লে মানুহখিনিয়ে বেয়ালে যায়, আৰু ছোৱালী ফ্ৰেণ্ড থকাখিনিলেও ছোৱালী ল'ৰা বুলিবলৈ মই নাযাওঁ। ফ্ৰেণ্ড থাকিব লাগে, মাত্ৰ ভাল এজন ফ্ৰেণ্ড থাকিব লাগে, সাহসী, যে তই আমুকটো নকৰিবি তামুকটো নকৰিবি। মই এতিয়া ভাবিছিলো দে ইয়াত থাকি কি কৰিম, মই যোৰহাটত থাকি ক'ৰবাত গুচি যাওঁ, মই তাক নেদেখাকে ক'ৰবাত গুচি যাওঁ, মানে কেতিয়াবা ডিপ্ৰেশ্যনত পৰো ন, যে মই ক'ৰবাত গুচি যাওঁ, মোক তেতিয়া কৈছে বাহিৰৰ জেগাত তই কৰিবি কিন্তু তোৰ হেৰিটো বেয়া হৈ যাব, তই নাযাওঁ বুলি ভাবিলেও যাবগে লাগিব, তই ইয়াতে অসমত থাকি কিবা এটা কৰ না। মই ভাবো ক'ৰবাত গুচি যাম, মানে কেতিয়াবা বেয়া লাগে ন অকলে থাকি। তাৰপিছতে তুমি মানে বুজাই, মোক ফ্ৰেণ্ডে বহুত বুজালে, তাক বুজাই হাৰি গৈছো। এতিয়া মই তোমাক বুজাইছো যে তুমি আগবাঢ়ি যোৱা জীৱনত কেতিয়াও পিছ নপৰিবা, পিছ পৰা কোনো অপশ্যন নাই। তুমি এটা বেমাৰী, মানে তেনেকুৱা বেমাৰো নহয় ন পৰি থকা, যে তুমি নিজক আগুৱাই নিয়া দিয়া। সি য'তে আছে সুখত থাকিব দিয়া, সি য'তে আছে সুখত থাকিব দিয়া, সি ঘৰলৈ আহক নাহক মতলব নাই। সিয়ে যেতিয়া বিয়া পাতিছে ক'তনো আহিব এৰি থৈ, মই ভাবো দেই এৰি থৈ আহক নাহক মই সেইটো নাজানো, যেতিয়া ল'ৰা এটাক এৰি দিছে, মোক এৰি দিছে, তাহাঁতৰ সংসাৰখন হেপ্পী হ'ব নহ'ব মই সেইটো নাজানো, কিন্তু মোৰ মতে তাহাঁতি হেপ্পী হওক, এদিন ফোন কৰিছে মোক, কৈছে মই বোলো কেতিয়া আহিবি ঘৰলৈ, মই তাক পুৰা মানে হাঁহিয়ে কথা পাতিছো, ফ্ৰেণ্ডলি হিচাপত কথা পাতিছো, অ ক'ত আছ, মই তেনেকে বুলি কৈছো হা। তাৰ লগৰ এটাৰ পৰা ফোন কৰিছো আকৌ, মই মানে তাৰ আঁতৰি একৰ পৰা ফোন কৰিছো, মই আঁতৰি মানে কি আৰু মানে হৰ্ণ লৈ ঢেৰ আছে, আঁতৰিৰ পৰা ফোন কৰিছো, আঁতৰিকে মানে পিছত গালি পাইছে, মোক কিয় কথা পতাই দিছিলি, বোলা কি কৰিছ তেনেকে বুলি সুধিছো। মই বোলো বিন্দাছ আছো বে, মই মানে অন্তৰত আছে যদি মানে কৈ দিয়া নাই আৰু। তেতিয়া মই কৈছো, তেতিয়া সি কৈছে মোৰ ভাল নহয়, সি কৈছে মই তেতিয়া মানে নিজৰ মানুহজন আছিলে ন, বুজি পাওঁ, এতিয়া কিন্তু সি হেপ্পী আছে বুলি ভাবো, কিন্তু সি বিনা নিচাত যেতিয়াবা মোৰ পৰা আঁতৰিছে, বিনা নিচাত থকা নাই বুলি মই শুনো, মানে খবৰ খাতি পাওঁ। সি যদি সঁচাই ভাল পালেহেঁতেন নহয়, যদি তাইক সঁচাই এতিয়াও ভাল পায়, সি বিনা নিচাত তাইক ভাল পাই চক। মই কৈছো মোৰ ফালৰ পৰা কৈছো, তাৰ লগৰ খিনি হলেও তাক কওক, বিনা নিচাত তাইক ভাল পাই চক, তাই মানুহ বনাওক। মই যেতিয়া ৰজা বনাবলৈ আহিছিলো ৰাণী হৈ, তাই এতিয়া ৰজা বনাওক, মই চাওঁ, খালি ৰজা বনাওক ভাই, সি ৰজা হওক, মই যিটো সপোন মই দেখিছিলো তাই পুৰা কৰক, মই ভাবো, গম পাইছা? সেইটোৱে আৰু, মই তাতকে একো কব নাযাওঁ। তাক মই ৰজা বনাম বুলি আনিছিলো, এতিয়া যিজনীলে মই এৰি দিছো, তাই খালি ৰজা বনাই দেখাব লাগিব এদিন মোক। যদি ৰজা বনাব নোৱাৰে, তাইৰ লাইফত থাকি ভাল নালাগে বুলি কওঁ। মানে মই দেখাত যদি তাই মোৰ পৰা কাঢ়ি লৈছে ন, কাঢ়ি লৈ যদি ৰজা বনাম বুলি ভাবিছে, ৰজা বনাওক, কিন্তু মই যেতিয়া আগৰজনী ৱাইফৰ পৰা কাঢ়ি লোৱা নিচিনা বুলি ধৰক আৰু, মই ৰজা বনাইছিলো, এবছৰত মই বহুত খিনি বনালো, মানে এতিয়া তাতকে ওপৰত বনক, খালি বেয়া নহওক। কিন্তু এটা কথাই মই কওঁ, আগৰজনী ৱাইফক যিটো বদনামৰ কাৰণে এৰিছিলে, মানে যিটো পৰ্যায়ত এৰিছিলে, ল'ৰা এটাৰ লগত ফটো পাই পেলাই, সেইজনী ভাগতে ফটো মানে মোৰ ওচৰত অলৰেডি বহুত ফটো আছে, তাক মই দেখাইছো। তাৰপিছত তাইক কিয় এৰি দিয়া নাই, কিবা এটা স্বাৰ্থ থাকিব লাগিব তাইৰ লগত, গম পাইছেনে? তাই মানে অলৰেডি মই শব্দটো কৈ পেলাও, কোনোবাই বেয়া পাইছে ভাল পাইছে এইটো নাযাওঁ, তাই পুৰা আৰ্ডি হয়, পুৰা মানে কনফাৰ্ম মোৰ ওচৰত পুৰা ফটো আছে। তেখেতৰ মানে আপোনাৰ এতিয়া এক্স হাজবেণ্ডৰ এক্স ৱাইফ
এক্স ৱাইফৰ উম। মানে তাৰ আৰডি হয় পুৰা কনফাৰ্ম মোৰ লগত গেঙৰ ফটো আছে মানে নাম বিলাক চব জানো মানে তাহাঁতৰ লগৰ কেইজনীয়ে মোৰ লগত কণ্টেক্ট কৰি মানে মই কণ্টেক্ট খিনি লৈছো তাৰমানে পুৰা হয় মোৰ হাজবেণ্ডে মানে বিশ্ব গগৈ মোৰ এক্স হাজবেণ্ডৰ কথা কৈছো তেওঁ মানে 8 নম্বৰ জন তেওঁ 8 নম্বৰ জন মানে আৰু তাইও ল'ৰা এটা আছে সি মানে মই ভাবো দেই লোকৰ ল'ৰা ছোৱালীবিলাক কিয় বুটলি ফুৰে মই ভাবো মানে এতিয়া হাঁহি উঠে মোৰ ল'ৰা এটা আছিলে মোৰতো তাৰ ভাগৰ নহয় ন তাৰ ফালৰ মোৰ আগৰজনৰ ফালৰে সেইটো বুটলিছে বুলিয়ে কৈছো এতিয়া আকৌ সেইজনৰ ভাগৰ বুটলিছে সেইজনী ভাগৰ বুটলিছে বা ল'ৰাই 3টা ভাবো দে 3খন বাইক আৰু নিজৰ আছে যদি পাই লওক মানে ভাবো মানে মোৰ হাঁহি উঠে মানে তই লোকৰ কিয় যাব বিলাক বুটলি ফুৰিছ তই কি জীৱ ছোৱালীজনীকে বুটলচোন মই ভাবো মানে তই লোকৰ যাব বিলাক যে বুটলি ফুৰিছ তই নিজে মানুহ হ না মই সেইটো বুলি ভাবিছিলো তই নিজে এতিয়া মোক এৰি দিলি বা এৰিছ তই সেই ছোৱালীৰ পিছত ঘূৰাতকে আজিকালি মানে মানুহে কয় পইচা চাই ভাল পায় নেকি বা পইচা একো নহয় আজিকালি যুগত মই ভাবো মোৰ ক্ষেত্ৰত মই ভাবো পইচাই চব বুলি ভাবো যিহেতু আপোনাৰ প্ৰেমত কোনো বিশ্বাস নাই প্ৰেম বোলা বস্তুটো আজিকালি কিনিবলৈ পাই বুলি ভাবো মই টকা দিলে মানে কি হয় মোৰ যে এক্স হাজবেণ্ড বিশ্বৰ কথা কৈছো সি মানে গাড়ী চাড়ী চলোৱা নাই বুলি মই কণ্টেক্টত তাই চলাই আছে মই ভবা মতে মানে মই কোৱা মতে তাই চলাই আছে কিন্তু পইচাক লৈ গৈছে ন পইচাক লৈ গৈছে তই তাই কিবা কণ্টেক্ট কৰি পইচা পাব তই বিন্দাছ খাইছ মানে তোৰ লাইফটো সি ভাল পাইছে চাগে জীয়াই পেলাই বহুত ভাল পাইছে বুলি ভাবো সি আচলতে ভাবিলে চাগে আমাৰ মাকৰ মোৰ পৰা এটা কাৰণে চাগে আঁতৰি গ'ল এহঁতকনো কিমান খুৱাই থাকিম কিমান পিন্ধাই থাকিম মই এনজয় কৰো কিন্তু সি এনেকুৱা এনজয় কৰিব নালাগিছিলে মাকক আৰু মোৰ লগত খেলিব নালাগিছিলে মানে বিশেষ এটাই জানো মাকে জন্ম সদায় ল'ৰা জন্ম কিয় দিয়ে মানে মোৰ প্ৰেমৰ বিষয়লৈ মই নাযাওঁগে আৰু মোৰ মানে কিবা এইবিলাক প্ৰেমৰ বিষয়লৈ মানে ঘৃণা উপজিলে মানে মই এতিয়া ছোৱালীখিনিক কওঁ এতিয়া ছোৱালীখিনি আগৰ নিচিনা নহয় পঢ়িবলৈ বিচাৰে এতিয়া ছোৱালী যিখিনি মানে প্ৰজন্ম উঠি আহিছে ন ল'ৰা ছোৱালী বিলাকে আজিকালি কিবা এটা কৰিব বিচাৰে মই ভাবো তেওঁলোক কিবা এটা কৰক বিয়া চিয়া এইবিলাক মতলব কৰিব নালাগে নিজৰ কেৰিয়াৰটো বনাব লাগে মানে সেইখিনি বনোৱা মেলাৰ পিছত যদি তেওঁলোকৰ বয়স হয় তেওঁলোকে যদি ভাবে মই উপযুক্ত মানুহ এজন পাইছো তেতিয়া বিয়া হওক কিন্তু ইভাগে কিন্তু ইভাগে মই ভাবো সংসাৰত জুই লাগিবই যিমান আপুনি ধনী নহওক কিয় সেইখন সংসাৰত জুই আছে মই চাওঁ ন ধনী মানুহ বিলাককো চাওঁ খুব থাকে মই ধনী মানুহ পাইছো মানে লগত মানে এই হাজবেণ্ডৰহে কাৰোবাৰ লগত ৰিলেশ্যন থাকিব এই ৱাইফৰহে থাকিব এইবোৰ মই ভাবো যেতিয়া এজন হাজবেণ্ডৰ লগত থাকে ন কেতিয়াও বেলেগ মতা চাব নালাগে ঘৈণীয়েকে আৰু যেতিয়া ঘৈণীয়েকৰ লগত থাকে কেতিয়াও বেলেগ মাইকী চাব নালাগে কিন্তু মই নিজৰ লগত পাইছো মানে নিজৰ ওচৰতে চাওঁ মানে বহুত সুখ পোৱাৰ পিছতো কিয় বেলেগে মতালে হেঁপাহ কৰে বা মানুহটোৱে কিয় বেলেগ মাইকীলে হেঁপাহ কৰে ভাল মানে মোৰ ভাল নহয় বিয়া হোৱাৰ পিছত এইবিলাক বেলেগক পচন্দ কৰাটো মই পচন্দ নকৰো মানে মই হাজবেণ্ডৰ পৰা আগৰ হাজবেণ্ডৰ পৰা ঘূৰি অহাৰ পিছতহে মই তাক পচন্দ কৰি গৈছো কিন্তু মই তাৰ লগত থাকোতে কালৈ যোৱা নাছিলো বা মোৰ তাৰ লগত কণ্টেক্টো নাই এতিয়া যিহেতু আপুনি এতিয়া ক'লে প্ৰেমৰ কথা আৰু বহুতখিনি বাৰ্তা বায়ে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ ওচৰত দিছে আৰু আপোনালোকে নিজে যিহেতু চব গম পায়েই চালি জাৰি পেলানি আপোনালোকে ভালকৈ চাই মেলি কথাখিনি ডিছকাছ কৰি মেলি ভালকৈ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব পেলাই আপোনালোকক সেইটো কাৰণে অনুৰোধ জনাইছোঁ যে যিহেতু আজিৰ এতিয়া এই যুগত আৰু এতিয়া যিটো মানে চিটুৱেশ্যন চলি আছে চিটুৱেশ্যনটোত বহুত এনেকুৱা আজি বাৰলেখীয়া বহুত ভুক্তভোগী মানুহ ল'ৰাই হওক বা ছোৱালীয়ে বহুত ভুক্তভোগী হৈ আছে আৰু সেইটো কাৰণে এই ভিডিঅ'টো চাই পিনি এইটো কোনো ধৰি লওক আমাৰ কোনো স্ক্ৰিপ্টেড ভিডিঅ' নহয় আৰু আমি কোনো ধৰণৰ মানে আমি বেছি বহাই মেলি ইয়াত ক'বলৈ নাযাওঁ যিখিনি কৈছে বায়ে A to Z ইয়াত গোটেইখিনি সঁচা বুলি আমি কওঁ কাৰণ বায়ে যিখিনি লগত ঘটি আছে তেখেতে সেই কথাখিনি কৈছে আৰু শ্বেয়াৰ কৰিবলৈ আপোনালোকক কোৱা অৰ্থ এইটোৱে যে আৰু যাতে বাৰলেখীয়া কোনো কাৰো জীৱন ধ্বংস নহয় সেইবাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে এনেকৈ নতুন নতুন ভিডিঅ' চাই থাকিবলৈ আমাক উৎসাহ প্ৰেৰণা যোগাই যাব বা আজি আমাৰ মাজত আহিলে বাক বহুত বহুত ধন্যবাদ জনাইছোঁ যিহেতু আপোনাৰ লাইফত বহুতখিনি প্ৰব্লেম চলি আছে আমি এটাই অনুৰোধ জনাওঁ যে আপুনি হাৰি নাযাব যি হৈছে আপোনাৰ লগত হৈ গৈছে আৰু মানুহৰ দিনকাল কেতিয়াও একে নাযায় আজি কিবা এটা আপোনাৰ লগত খেলি মেলি এটা হৈছে ভৱিষ্যতটো আপোনাৰ ভাল হওক বুলি আমি আশা কৰোঁ আৰু লাষ্ট আপুনি আমাৰ অডিয়েঞ্চক বা যিখিনি এতিয়া নৱপ্ৰজন্মত যিখিনি ছোৱালী উঠি আহিছে তেখেতক আপুনি কিবা এটা মেছেজ দিয়ক যিটো মেছেজ পাই পিনি তেখেতলোকেও এবাৰ ভালকৈ আপোনাৰ কথাখিনি চিন্তা চৰ্চা কৰি যাতে চায় মানে কি কওঁ মই এতিয়া উঠি অহা প্ৰজন্মখিনিক এটাই কওঁ মানে যে তেওঁলোকে যিটো নিজে ভাল পায় বা ভাল পোৱাখিনি এবছৰ 10 বছৰ আজিকালি মানে মানুহখিনিয়ে দীঘলীয়াকৈ লয় ভাল পোৱাখিনি মই ভাবোঁ সেইখিনি ভালে আছে
কিবা এটা কৰিব বিচাৰে আজিকালি মানে দেখিছো ন আমি ভুল কৰিলো কিন্তু এতিয়া যিখিনি উঠি আহিছে মোৰ নিজৰ বাহঁতো আছে বিয়া হোৱাই নাই মোৰ বাৰ তাৰপিছতে মোৰ বাহঁতৰ মানে বিয়া হোৱা নাই কিছুমানে ভাবো সেইখিনিয়ে মানে বহুত কিবা এটা কৰি পেলাই তেওঁলোকে নিজৰ জীৱনটো আগবঢ়াওক খালি কেতিয়াও মানে এনেকুৱা ভুলত কেতিয়াও মানে যাব নালাগে মোৰ মতে মানে মিছা বাই কথাটো কৈছে মিছা মিছা প্ৰবঞ্চনা বা মানে যে এতিয়া মোক বহুত ভাল পাইছে সেইটো মানে আপোনালোকে ভাবি নল'ব যে ভাল মোক পোৱা এতিয়া খিনি কিন্তু বহুত দেখায় মানুহে মই উম, সেইটো কলো ভাল পোৱা খিনি দেখালে ভুল যাব নালাগে ভুল যাব যেনেকে নালাগে। আমি বিলাক গৈ এতিয়া পস্তাই আছো মানে তেনেকুৱা যাব নালাগে নিজে যেতিয়া নিজৰ ওপৰত ভৰি তুলিব পাৰে আজিকালি মাইকী মতা বুলি নহয় মাইকীও সমানে কাম কৰিব লাগে পাৰে, হয়। মতাইও সমানে কাম কৰিব লাগে নিজৰ যেতিয়া নিজৰ ওপৰত ভৰি তুলি খাব পাৰিব ন মতা মানে মতালেও অপেক্ষা কৰিব লাগে কিছুমান আজিকালিতো মানে দুনিয়াখন বহুত বেলেগ হ'ল ন আজিকালি পইচাই চব বুলি ক'লেও বেয়া নহয় তেওঁলোকে নিজৰ নিজৰ বিজনেছ খিনি আগবঢ়াই নিজে নিজে ডেভেলপ হৈ নিজে নিজে আগবাঢ়ি বিয়াত যদি বহিব বিচাৰে নিজৰ লাইফ পাৰ্টনাৰজন ভাল পায় বুজাবুজি চব ভাল পোৱা একে নহয় আকৌ দেই চব ভাল পোৱা একে নহয় চব ল'ৰাও একে নহয় চব ছোৱালীও একে নহয় বছ তেওঁলোকে নিজৰ পচন্দ নিজে পচন্দ কৰক কিন্তু এবাৰ বিয়া হোৱাৰ পিছত মই আকৌ এবাৰ বিয়া হোৱাটো কিছুমানক দেখিছো ভাল হোৱা কিন্তু মোৰ লাইফত মই ভাল নহ'ল যেতিয়া এই প্ৰেম বোলা বস্তুটো মই ভাল নাপোৱা হৈ গ'লো সেইটোৱে বিচাৰো তোমালোকক এটা উঠি অহাখিনিক এটাই ক'ব বিচাৰো নিজৰ লাইফ পাৰ্টনাৰজন বাছোতে অলপ বহুত চিন্তা চৰ্চা সাৱধান কৰি ল'ব হবা লাগে মানে বহুত সাৱধান চবৰে লাইফটো একে নহয় বাৰু মোৰ লগত যিখিনি ঘটিছে সেইখিনি মানে তেওঁলোকৰ লগত ঘটিব নালাগে মানে আৰু মিছা প্ৰলোভন বহুতে দিয়ে আজিকালি মই তোমাক সুখৰ ৰাখিম আমুক তামুক সেইখিনি হ'ব নালাগে বছ তোমালোকে নিজৰ লাইফটো নিজে বাছি ল'ব এতিয়া কোনোবাই কৈ দিব যে তোৰ লাইফত ঘটিলে বুলি মোৰ লাইফত ঘটিব নেকি এইখিনি কথা কৈ দিয়ে মানে ভিডিঅ'টো মানে তাই বনাইছো ন মানে কিছুমানে কৈ দিয়ে তোৰ লাইফত ঘটিলে বুলি মোৰ লাইফত ঘটিব নেকি কিছুমান কমেণ্ট আহি পৰে কিন্তু সেইটো নহয় তোমালোকৰ ভালৰ কাৰণে আমি ক'ব বিচাৰিছো যিহেতু যে আমাৰ মানে লগত এইখিনি ঘটিছে মোৰ লগত যিখিনি ঘটিছে সেইখিনি বেলেগৰ লগত ঘটিব নালাগে মই জনামতে আৰু মই তাতকে একো ক'ব নিবিচাৰো নিজৰ জীৱনটো নিজে আগবঢ়াব লাগে আৰু সেইটোৱে ভাবো ধন্যবাদ বা আজি আমাৰ মাজত আহি উপস্থিত হ'ল বায়ে নিজৰ ষ্টৰিটো শ্বেয়াৰ কৰিলে আৰু আপোনালোকক কি ক'ম আপোনালোকক ভগৱানে সদায় ভালকৈ ৰাখক আৰু সদায় এনেকৈ আমাক মৰম দি যাব আৰু বা ষ্টৰিটো আপোনালোকে চাই পিনি যদি ভাল পায় তেতিয়াহ'লে যিহেতু আমি এটা ৰিয়েল ষ্টৰীৰ ওপৰত আমি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আৰু ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আমাক নিশ্চয় ক্ষমা কৰি দিব বা আপোনাক আকৌ আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আপুনি আজি আমাৰ মাজত আহিলে আৰু এনেকৈ আপোনাক সদায় যাতে হাঁহি ধেমালিৰ মাজত আপুনি থাকে আমি সেইটোৱে বিচাৰোঁ আপুনি সদায় নিজৰ মুখত হাঁহি বিৰিঙাই থাকিব আৰু যিখিনি ঘটি আছে ঘটি যাওক আৰু যি ভাল হ'বলগীয়া আছে হ'বই আৰু নিশ্চয় ধন্যবাদ জয় অসম জয় শ্ৰী মহাকাল